এভৰিৱান ওয়েলকাম টু ইগুহিপাঠ সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো অলৰেডি আমি এটা ক্লাছ আগতে আপলোড কৰিছো যেটো ক্লাছত আমি বিএডৰ কাৰণে যিকেইটা ইম্পৰ্টেন্ট চেপ্টাৰ আছিল বা যিখিনি সিলেবাছত আছিল গোটেইখিনি সিলেবাছে আমি কমপ্লিট কৰাৰ এটা প্লেনিং বনাইছিলো আৰু আজি এটো হ'ব দ্বিতীয়টো খণ্ড বা দ্বিতীয়টো পাৰ্ট হ'ব যত আমি অনুপাতৰ সেকেন্ড যিখিনি ইম্পৰ্টেন্ট বস্তু আছে যিখিনি সেকেন্ড ৰৈ গৈছিলে লাষ্ট ক্লাছত সেইখিনি কথা আলোচনা কৰিম অনুপাত বুলি বলে অনুপাতৰ মই কৈছিলো 90% চেপ্টাৰ অলমোস্ট কমপ্লিট হৈছে 90% বুলি মই এইকাৰণে কৈছিলো এনেকুৱা নহয় যে অনুপাত চেপ্টাৰটো 90% কমপ্লিট হৈছে চেপ্টাৰটো হোৱা নাই কিন্তু এক্সাম পইণ্ট অফ ভিউৰে এক্সামত যিখিনি কুৱেশ্যন খুব ফ্ৰিকুৱেন্টলি আহে তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পৰাকৈ আমাৰ নলেজখিনি অকনমান আহি গৈছে এতিয়া প্ৰথমতে আজি এটা কুৱেশ্যনৰ সৈতে আৰম্ভ কৰিছো যিটো কুৱেশ্যনৰ থ্ৰু আমি বুজি পাম যে আমাৰ লাষ্ট ক্লাছৰ কনসেপ্টখিনি কেনেকৈ ইউজ হ'ব মই কৈছিলো লাষ্ট ক্লাছত যে অনুপাতত আমাক কেতিয়াবা ডাইৰেক্টলি অনুপাত দিয়া নাথাকে আমাক কিছুমান সমীকৰণ দিয়া থাকে আমাক ইকুৱেশ্যন দিয়া থাকে আৰু সেই ইকুৱেশ্যনৰ পৰা আমি অনুপাত উলিয়াব লাগিব তাৰ পাছত আমি অনুপাতৰ কুৱেশ্যন সলভ কৰিব লাগিব ওকে স্টাৰ্ট কৰিছো একদম যদি প্ৰথম কুৱেশ্যনৰ ফালে আহো এইটো কুৱেশ্যন এতে আছে যত আমাক কৈছে sum of two number is 50 দুটা সংখ্যাৰ যোগফল আমাক কিমান দিয়া আছে 50 দুটা সংখ্যাৰ যোগফল 50 লগতে আমাক কৈছে if two times the first number is equal to the three times the second number আমাক কৈছে প্ৰথম সংখ্যাটো দুগুণ two times the first number is equal to the three times of the second number three times the second number মানে প্ৰথম সংখ্যাটো দুগুণ দ্বিতীয় সংখ্যাটো তিনি গুণৰ সমান মানে আলটিমেটলি এইটো প্ৰথম সংখ্যাটো দুগুণ তো প্ৰথম সংখ্যাটো মই x লৈ ললো মানে প্ৰথম সংখ্যাটো দুই গুণ কৰি দিলে দ্বিতীয় যেটো সংখ্যা আছে y তাৰ তিনি গুণৰ সমান অৰ্থাৎ 28 y ৰ সমান বুজি পালানে তো এনেকুৱা ধৰণৰ কিছুমান আমাৰ এক্সামত স্টেটমেন্ট দিয়া থাকিব মই এটাই কথা এজিউম কৰি আছো এতিয়ালৈকে যিখিনি ষ্টুডেন্টে ক্লাছটো চাই আছে সিহঁতে আগৰ ক্লাছটো একদম চাই আহিছে আগৰ ক্লাছটো নোচোৱাকৈ তোমালোকে একো আইডিয়া নাপাবা ঠিক আছে আগৰ ক্লাছটো লগ ক্ৰনলজিত মই ষ্টাৰ্ট কৰিছো তো কথাটো এনেকুৱা যদি এটা সংখ্যা দুগুণ বুলি কৈছে মানে twice x হ'ব তাৰ তিনি গুণৰ সমান মানে 28 y সমান তো এনেকুৱা ধৰণৰ আমাক ইকুৱেশ্যন দিব ডাইৰেক্টলি ইকুৱেশ্যনো নিদিয়ে আমাক এনেকুৱা ল্যাঙ্গুৱেজ দিয়া থাকিব আৰু এই ল্যাঙ্গুৱেজৰ পৰা আমি ডিকোড কৰিব লাগিব ইকুৱেশ্যন আৰু ইয়াৰে পৰা আমি উলিয়াব লাগিব x by y আমাক কি লাগে আমাক ৰেশিও লাগে ন তো ৰেশিও হৈ গল 3/2 মানে x আৰু y ৰ অনুপাত কিমান আহি গল x অনুপাত y আমাৰ আহি গল 3:2 তো এতিয়া ইয়াৰে পৰা আমি অৰিজিন সংখ্যা উলিয়াব পাৰিম নে নিশ্চয় পাৰিম যদি আমি অনুপাতৰ পৰা অৰিজিন উলিয়াব লাগে কি কৰিব লাগে এটা ভেৰিয়েবল এটা পূৰণ কৰিব লাগে অৰ্থাৎ 28a আৰু 2a এই দুটা হৈ গল অৰিজিন সংখ্যা কোৱেশ্চনত কি কোৱা আছে আমাক কৈছে sum of the two number is 50 মানে এই সংখ্যাৰ যোগফল কিমান 50 অৰ্থাৎ 5a is equal আহি গল 50 5a কৰ পৰা আহি গল 3a plus 2a এই এটো কিয় লগাইছো এটো হৈছে এটা ভেৰিয়েবল কাৰণ আমি জানো অনুপাত অৰিজিন সংখ্যা নহয় অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াবলৈ এটা ভেৰিয়েবল পূৰণ কৰিব লাগে আৰু ইয়াৰে পৰা আমি পাই গলো a equal 10 অৰ্থাৎ a এর ভ্যালু আহি গল 10 আৰু এর যেটো ভ্যালু আহিছে সেই ভ্যালুটো আমি ইয়াতে বহাই দিলে আমি কি পাই যাম দুইটা অৰিজিন সংখ্যা এটা আহি গল 30 আৰু এটা আহি গল 20 তো এইটোই হৈ গল আমাৰ কারেক্ট आंसर ঠিক আছে এইটো হৈ গল আমাৰ কারেক্ট आंसर আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ এটা তোমালোকে যদি মিলাই চোৱা যে আমাক দিয়া ইকুৱেশ্যনটো কাৰেক্ট হয় নে আমাক কি কৈছিলে প্ৰথম সংখ্যাটো দুগুণ এটা প্ৰথম সংখ্যাটো কিমান 30 তো 30 ৰ দুগুণ কিমান 60 দ্বিতীয় সংখ্যাটো সেকেন্ড সংখ্যাটো কিমান 20 তাৰ তিনি গুণৰ সমান তো আহিল না নাই 20 3 গুণ 60 প্ৰথম সংখ্যাটো দুগুণ সমান কি হৈ গল দ্বিতীয় সংখ্যাটো তিনি গুণৰ সমান আশা কৰো ক্লিয়াৰ yes okay তো আমি এতিয়া ইয়াৰে পাছত আমি কি কৰিব লাগিব মই তোমালোকক আইডিয়া এটা দি দিলো যে এক্সামৰ আমাৰ কেনেকুৱা ধৰণৰ স্টেটমেন্ট দিব আৰু সেই স্টেটমেন্টৰ পৰা কেনেকৈ ডিকোড কৰি পেলাই আমি ইকুৱেশ্যন বনাব লাগিব ইকুৱেশ্যনৰ পৰা কেনেকৈ ৰেশিও উলিয়াব লাগিব ৰেশিও উলিওৱাৰ পাছত আমাৰ আইডিয়াৰ সাম দিয়া থাকিব নহলে ডিফাৰেন্স দিয়া থাকিব আমাক প্ৰডাক্ট দিয়া থাকিব পাৰে আমাক কোনোবা এটা নাম্বাৰো দিয়া থাকিব পাৰে ঠিক আছে আমাক কিবা নহয় কিবা ডাটা দিয়া থাকিব তাৰ পৰা আমি আনসাৰ উলিয়াব পাৰিম আৰু যিকেইটা হোমৱৰ্ক আছিলে আশা কৰো সকলোৱে আনসাৰ কৰিছে আৰু হোমৱৰ্ক কেইটা আমি আজি ট্ৰাই কৰিম যেতিয়া আমি কুৱেশ্যন ট্ৰাই কৰিম প্ৰথমতে আমি এতিয়া আলোচনা কৰিম অকনমান কনসেপ্টৰ কথা আৰু অলপমান কনসেপ্ট শিকিব লগা আছে কনসেপ্ট বুলিবলৈ বহুত বেছি টান কথা নাই কিন্তু অকনমান কথা জানিব লগা আছে সেইটো হৈছে একদম ষ্টাৰ্টিংৰে তোমালোকে জানিব লাগিব কেইটামান ফৰ্মুলা এই ফৰ্মুলাৰ প্ৰথমতে আহিব আমাৰ এটা খুব ইম্পৰ্টেন্ট ফৰ্মুলা আহিব ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন ইনভেষ্টমেন্ট ইনটু টাইম ইজ ইকুৱেল আমাৰ ফৰ্মুলা আহিব প্ৰফিট এইটো এটা ফৰ্মুলা হয় এই ফৰ্মুলাটো আমাৰ ইম্পৰ্টেন্ট হয় লগতে ইম্পৰ্টেন্ট হৈছে denomination into number of coins is equal আমাৰ আহিব কি ঠিক আছে এটা ফৰ্মুলা denominations into number of coins is equal value তো আলটিমেটলি আমি এই দুটা ফৰ্মুলা মনত ৰাখিব লাগিব এই চেপ্টাৰৰ খুব বেছি ইম্পৰ্টেন্ট হয় এক্সামত ইউজ হ'ব এক্সামত কোৱেশ্চন আহিব আৰু বহুতখিনি এক্সামত এই দুটা ফৰ্মুলা বেস কোৱেশ্চন আহে যে কেনেকৈ সলভ কৰে খুব ইজি হয় তোমালোকে মনত কি ৰাখিব লাগে আমি মনত মানে কি হয় মনত ৰখাটো এটা কথা বাৰু তাৰ লগতে আমি অকব বুজি পালে আমাৰ মানে মনত ৰাখিবলৈ সুবিধা হয়
এতিয়া আমি যদি কিবা এটা বস্তুত ইনভেষ্ট কৰো, সাপোজ মই কোনোবা এটা জিঅ'ত হওক, মই টাটাত হওক বা বিটকইনত হওক মই ইনভেষ্ট কৰিছো। আজিকালি ইনভেষ্টমেন্টৰ কথা সকলোৱে জানে। এই যে মোবাইলত গৰু এপ এডভাৰটাইজ কৰিয়ে থাকে সেইবিলাক। ক'ৰবাত মই পইচা এটা ইনভেষ্ট কৰিছো, মই যিমানে বেছি সময়ৰ কাৰণে ইনভেষ্ট কৰিম মই সিমানে বেছি ৰিটাৰ্ণ পাম নে নাই? কথাবিলাক তেনেকেই কয়। হয়তো লোকচান হ'ব পাৰে, এইটো বেলেগ কথা। লোকচান মানে কেনেকুৱা, যদি কোম্পানীটো ডুবি যায়, যদি মই য'ত পইচা লগাইছো এইটো বন্ধ হৈ যায়, তেতিয়া গোটেইখিনি পইচা এনেই গ'ল। কিন্তু যদি সেইটো বস্তু মই ছাষ্টেইন কৰি ৰাখো, মই যদি বহুত সময়ৰ কাৰণে ইনভেষ্ট কৰো, এতিয়া মই চাপোজ মাটি কিনিছো, ঠিক আছে, মই ক'ৰবাত মাটি কিনিলো 1 বিঘা মাটি। সেই মাটিখিনি মই কিনি থৈ দিলো 100 বছৰ। তোমালোকে নিজে কোৱাচোন 100 বছৰ পিছত কি হ'ব? মাটিখিনি দাম বাঢ়িব ন? চব বস্তুৰ দাম বাঢ়িব। 100 বছৰ পিছত যিকোনো বস্তুৰ ভেলু বাঢ়িব। তুমি যদি আজি বিস্কুট বিক্ৰী কৰি আছা, ঠিক আছে, বিস্কুট তুমি বোলে বনাই থৈ দিছা, এটা বাচনত বিস্কুট বনাই পেলাই পুৰা পেকিং কৰি থৈ দিছা যাতে বেয়া নহয়। সেই বিস্কুটে আজি বনাওঁতে তোমাৰ যিমান খৰচা পৰিব, সেইটো যদি 10 বছৰ পিছত বিক্ৰী কৰি দিয়া, বহুত লাভ হ'ব ন? কাৰণ 10 বছৰ পিছত বিস্কুটৰ দাম বাঢ়িব, কিন্তু বনাওঁতে খৰচাটো কি হ'ব? সেইটোও বাঢ়িব। কিন্তু তুমি বনাইছা আগতে, বিক্ৰী কৰিছা বহুত পিছত, তোমাৰ বহুত লাভ হ'ব। কথাটো তেনেকুৱা। তো আমি যদি ক'ৰবাত কিবা বস্তু এটা ইনভেষ্ট কৰো, সেই ইনভেষ্টটো টাইমৰ লগত সদায় পূৰণ হৈ পেলাইহে প্ৰফিট পাম। প্ৰফিট কেনেকুৱা বস্তু? প্ৰফিটটো সময়ৰ লগত ডিপেণ্ড হ'ব। আমি ক'ৰবাত এটা পইচা ইনভেষ্ট কৰিছো, আমি 1 লাখ টকা ইনভেষ্ট কৰিছো, আমি 1 মাহ পিছত হয়তো মাত্ৰ 1000 টকা প্ৰফিট পাম। কিন্তু সেই 1 লাখ টকা ইনভেষ্ট নকৰি যদি তুমি 10,000 টকা ইনভেষ্ট কৰা, কৰি পেলাই তুমি যদি 10 বছৰৰ কাৰণে ইনভেষ্ট কৰিছা, হয়তো তুমি সেই 1 লাখ টকা ইনভেষ্ট কৰা মানুহজনতকৈও বেছি প্ৰফিট পাবা। ক্লিয়াৰ? কোনোবা এজন মানুহে 1 লাখ টকা ইনভেষ্ট কৰিছে, 1 মাহ পিছতে পইচাটো ওলাই লৈ আহিছে, তো মানুহজনে মাত্ৰ 1000 টকা প্ৰফিট পালে। আৰু তুমি যদি মাত্ৰ 10,000 টকা ইনভেষ্ট কৰি পেলাই 10 বছৰৰ কাৰণে ৰখি দিয়া, হয়তো সেই মানুহজনতকৈ তোমাৰ বেছি লাভ হ'ব। তুমি হয়তো 10,000 টকা প্ৰফিট পাবা, 20,000 টকা প্ৰফিট পাবা। লগাইছিলা 10,000, প্ৰফিট পাই গ'লা 20,000। সেই মানুহজনে লগাইছিল 1 লাখ টকা, লাভ হৈছে মাত্ৰ 1,000 টকা। তো ইনভেষ্টমেণ্ট আৰু টাইম দুয়োটা লগ হৈ পেলাইহে প্ৰফিটটো কেলকুলেট কৰা হয়। আমাৰ এনেকুৱা নহয় যে কোনোবা এজন মানুহে বেছিকৈ পইচা লগাই দিছে, বেছিকৈ ইনভেষ্ট কৰিছে, তো বেছিকৈ লাভ হৈ যাব। বেছিকৈ পইচা কম সময়ৰ কাৰণে ইনভেষ্ট কৰিছে, তেতিয়াও লাভ বেছি নহয়। তো ইনভেষ্টমেণ্ট আৰু টাইম দুয়োটাই একেলগে লগ হৈ পেলাইহে প্ৰফিট আহিব। ঠিক আছে, এইখিনিয়ে কথা। বাকী নেক্সট যদি চাওঁ ডিনোমিনেশ্যন আৰু নাম্বাৰ অফ পইণ্টছ কি হয়? ডিনোমিনেশ্যন মানে হৈছে যিকোনো এটা মুদ্ৰা, তোমালোকে দেখিছা চাগে মুদ্ৰাৰ লগত জড়িত প্ৰশ্ন। এক্সামত কইন ৰিলেটেড কুৱেশ্যন আহে যে এজন মানুহৰ পকেটত 1 টকীয়া মুদ্ৰা আছে, 50 পইচাৰ মুদ্ৰা আছে আৰু 2 টকীয়া মুদ্ৰা আছে। আমাক তাৰপিছত ক'ব যদিহে সেই মুদ্ৰাকেইটাৰ সংখ্যাৰ অনুপাত ইমান, তেতিয়াহ'লে টোটেল কিমান টকা আছে উলিওৱা। তো এনেকুৱা ধৰণৰ আমাক কিছুমান কুৱেশ্যন এক্সামত কৰে। এতিয়া ইয়াতে কথাটো হ'ল কি, এই কুৱেশ্যন বিলাকৰ আমি এটা ফৰ্মুলা ইউজ কৰো। এই ফৰ্মুলাটো হৈছে ডিনোমিনেশ্যন, নাম্বাৰ অফ পইণ্টছ আৰু ভেলু। কি হয় ডিনোমিনেশ্যন? ডিনোমিনেশ্যন মানে হৈছে এটা মুদ্ৰা এটাত যিটো সংখ্যা লিখা থাকে। মুদ্ৰা এটাত কিবা লিখা নাথাকে, যেনেকৈ মই যদি কওঁ 1 টকীয়া মুদ্ৰা, তাত কি লিখা থাকে? 1 বুলি লিখা থাকে। 2 টকীয়া মুদ্ৰাত 2 লিখা থাকে, 5 টকীয়া মুদ্ৰাত 5 লিখা থাকে, 10 টকীয়া মুদ্ৰাত 10 আৰু 20 টকীয়া মুদ্ৰাত 20 লিখা থাকে। মানে এই যে মুদ্ৰাবিলাকত কিবা এটা লিখা থাকে বা মুদ্ৰা এটাৰ ইণ্ডিভিজুৱেল ভেলু। এতিয়া মই যদি কওঁ মোৰ এটা লগত টোটেল 100টা 2 টকীয়া মুদ্ৰা আছে, মোৰ লগত 100টা 2 টকীয়া মুদ্ৰা আছে, তো সেই মুদ্ৰা কেইটাৰ ভেলু কিমান? তো মুদ্ৰা কেইটাৰ যদি আমি ডিনোমিনেশ্যন বুলি কওঁ, ডিনোমিনেশ্যন মানে হৈছে এটা মুদ্ৰাত কি আছে লিখা, এটা মুদ্ৰাত 2 লিখা আছে, মানে 2টোৱে হৈছে ডিনোমিনেশ্যন। পইণ্টটো বুজিলা? আমি যদি কওঁ যে মোৰ পকেটত 100টা 2 টকীয়া মুদ্ৰা আছে, তো 2 টকীয়া মুদ্ৰা আছে, ডিনোমিনেশ্যন 2 হৈ গ'ল। কিমানটা মুদ্ৰা আছে নো? 100টা মুদ্ৰা আছে, তো নাম্বাৰ অফ পইণ্টছ কি হ'ব? 100। আৰু 100 পূৰণ 2 কৰিলে কি হ'ব? যদি 2টো পূৰণ কৰি দিওঁ, 100 2 গুণ ইয়াতে আনসাৰ আহিব 200, আৰু সেইটোকে আমি ভেলু বুলি কওঁ। মানে ইয়াৰে ফৰ্মুলাটো এনেকুৱা নহয় যে তোমালোকে মুখস্থ কৰিব লাগে, তোমালোকে এইটো ফৰ্মুলা জানা। তোমালোকক যদি আজি মই এতিয়া কওঁ যে তোমাৰ হাতত চাপোজ 20 টকীয়া নোট এখন আছে, তোমাৰ হাতত 20 টকীয়া নোট 4খন আছে, মানে কিমান টকা হ'ল? 20 টকীয়া নোট যদি 4খন থাকে কিমান টকা হ'ব? 20 4 গুণ 80 টকা। আহিছে সকলোৰে এনসাৰ? পূৰণ কিয় কৰিলা? এইটোৱে ফৰ্মুলা। মানে আমি নজনাকৈ এই ফৰ্মুলাটো ব্যৱহাৰ কৰিয়ে থাকো লাইফত। ডিনোমিনেশ্যন মানে কি? এখন নোট হওক বা এটা মুদ্ৰা হওক, তাত যি লিখা আছে, 20 টকীয়া নোট এখনত 20 লিখা থাকে, সেইটোৱে হ'ব ডিনোমিনেশ্যন। 2 টকীয়া মুদ্ৰাত 2 লিখা থাকে, 2 ডিনোমিনেশ্যন। 1 টকীয়া মুদ্ৰাত 25 পইচাত 25 হ'ব। সেইটো ঠিক আছে। লগতে আমাক কি কৈছে? নাম্বাৰ অফ পইণ্টছ মানে কি? নাম্বাৰ অফ পইণ্টছ মানে হৈছে কিমানটা আছে। যেতিয়া যেনেকৈ মই তোমালোকক ক'লো যে 20 টকীয়া নোট 4খন আছে, মানে নাম্বাৰ অফ কইনছ বা নাম্বাৰ অফ নোটছ কিমান হ'ব তেতিয়া? নাম্বাৰ অফ নোটছ আহিব ইয়াতে 4খন। নেক্সট ইয়াতে কি কৈছে? ভেলু। ভেলু মানে হৈছে টোটেল কিমান পইচা হ'ল। যেনেকৈ 20 টকীয়া নোট 4খন লগ হ'লে 80 টকা হয়, ঠিক তেনেদৰে যদি আমাৰ 2 টকীয়া মুদ্ৰা 100টা লগ হয় 200 টকা হ'ব। ঠিক আছে, তো এই দুটা ফৰ্মুলা আমি জানিব লাগিব, আৰু এই দুয়োটা ফৰ্মুলাৰে ইউজ একদম চিমিলাৰ। দুয়োটা ফৰ্মুলাৰে ইউজ একদম চিমিলাৰ। কেনেকে ইউজ কৰে? তো আমি যেতিয়া এক্সামত কুৱেশ্যন সলভ কৰিম, আমাৰ মনত ৰাখিবা আমি এক্সামত কি কৰিব লাগে, ইয়াতে লিখিব লাগে, প্ৰথমতে লিখিলো ইনভেষ্টমেন্ট, তাৰপিছত আমি লিখিলো টাইম, তাৰপিছত আমি কি লিখিম, ইয়াতে এটা লাইন টানি পেলাই ইয়াতে লিখি দিম প্ৰফিট। ঠিক আছে, এইটো হৈছে ইনভেষ্টমেন্টৰ কুৱেশ্যনটো সলভ কৰা টেকনিক।
এইটো হৈছে ইনভেষ্টমেন্টৰ কুৱেশ্যনটো সলভ কৰা টেকনিক। তাৰপিছত কি আহিব? তাৰপিছত আমাৰ ডিনমিনেশ্যন। এতিয়া এইটো চোৱা, এইটো আছিলে ফৰ্মুলা ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট। তো এইটো আমি ইউজ কৰিলো ইয়াতে, ইউজ কৰিছো ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট। তো এই দুটা পূৰণ হৈ পেলাই ইয়াতে প্ৰফিট আহিব। ঠিক তেনেদৰে আমি যোনটো মুদ্ৰাৰ লগত জড়িত প্ৰশ্ন আছে সেইটো আমি তেনেকৈ কৰিম। প্ৰথমতে ডিনমিনেশ্যন লিখিম, তাৰপিছত নাম্বাৰ অফ পইণ্টছ লিখিম, আৰু লাষ্টত ইয়াতে লিখিম ভেলু। ঠিক আছে, ইয়াতে ডিনমিনেশ্যন আৰু নাম্বাৰ অফ পইণ্টছটো পূৰণ কৰি পেলাই ইয়াতে ভেলুটো লিখিম। ঠিক আছে, এইটো হৈছে ষ্ট্ৰাকচাৰ। এইটো ষ্ট্ৰাকচাৰতে আমি কুৱেশ্যন কেইটা সলভ কৰিম। এই দুটা কুৱেশ্যনে সলভ কৰা টেকনিক কি? এইটোৱে হয়, সেম ষ্ট্ৰাকচাৰ দুইটা। ঠিক আছে, এটা মেথড ভালদৰে গুৰুত্ব দিয়া, সেকেন্ড মেথডটো অটোমেটিক্যালি বুজি পাই যাবা। ওকে, এতিয়া মই প্ৰথমতে আৰম্ভ কৰিছিলো ইনভেষ্টমেন্ট। তো এক্সামত আমাক কিছুমান কুৱেশ্যন দিয়ে য'ত আমাক ক'ব এজন মানুহে বা দুজন ল'ৰা আছে, ঠিক আছে, তুমি আৰু মই, ঠিক আছে, আমি দুজনে লগ হৈ পেলাই এটা ব্যৱসায় ষ্টাৰ্ট কৰিছো, আৰু সেই ব্যৱসায়টোত মই ইনভেষ্ট কৰিছো 10,000 টকা। মই 10,000 টকা ইনভেষ্ট কৰিছো আৰু তুমি ইনভেষ্ট কৰিছা 5,000 টকা। আমাক এতিয়া ক'ব যদি বছৰৰ শেষত আমাৰ যদি 3,000 টকা লাভ হয়, চাবা দেই, মই ইয়াতে লিখি যাই আছো। আমি দুয়োজনে কি কৰিছো, মই ইয়াতে লিখিলো, বা ইয়াতে এ আৰু বি কৈ দিলো। এ আৰু বি দুজন ল'ৰা আছে। এ ইনভেষ্ট কৰিছে 5,000 টকা ব্যৱসায়টোত। ইনভেষ্ট কিমান কৰিছে? 5,000। বি ইনভেষ্ট কৰিছে, মই কৈ দিলো ইয়াতে 7,000 টকা। বি ইনভেষ্ট কৰিছে 7,000 টকা। এ আৰু বি এটা ব্যৱসায় আৰম্ভ কৰিছে। এ ইনভেষ্ট কৰিছে 5,000, বি ইনভেষ্ট কৰিছে 7,000 টকা। তাৰপিছত আমাক কৈছে এক বছৰৰ পাছত সিহঁতৰ টোটেল প্ৰফিট হৈছে 2,400 টকা। এক বছৰৰ পাছত 2,400 টকা প্ৰফিট হৈছে। এতিয়া কথাটো হ'ল কি, প্ৰফিটত এ কিমান টকা পাব, বি এ কিমান টকা পাব, কোনে কিমান টকা পাব? এই 2,400 টকাটোৰ কোনে কিমান টকা পাব কেনেকৈ গম পাম? তো সদায় মনত ৰাখিবা, যেতিয়া ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন আহিব, যেতিয়া আমাক এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব, য'ত আমাক কুৱেশ্যনটো এনেকুৱা হ'ব, ইংৰাজীত ক'ব, যিহেতু তোমালোকৰ এক্সামৰ পেপাৰখন ইংৰাজীত থাকিব, কুৱেশ্যনটো এনেকুৱা টাইপত থাকিব। লিখিব ইচ্ছা কৰিলে লিখি ল'ব পাৰিবা। A and B started a business. A and B started a business by investing rupees 5,000 and 7,000 respectively. At the end of the year, they earned a profit of rupees 2,400. Then find the A share মানে এইটো A share in the profit. ঠিক আছে, apostrophe S. A share in the profit. Find the A share in the profit. তো কথাটো হৈছে, আমাক ইয়াতে কৈছে এটা ব্যৱসায় আৰম্ভ কৰিছে কোনে? এ আৰু বি। আমি সহজ সৰল অসমীয়াত বুজিবলৈ চেষ্টা কৰিছো। এ আৰু বি এটা ব্যৱসায় আৰম্ভ কৰিছে, তাতে এ কিবা এটা ইনভেষ্ট কৰিছে, বি কিবা এটা ইনভেষ্ট কৰিছে। আমাক কৈছে ইমান সময়ৰ পিছত কিবা এটা লাভ আহিছে। দ্যাটছ ইট, বেলেগতো একো কোৱা নাই। ঘৰুৱা ভাষাত বুজিবলৈ ট্ৰাই কৰা, তাৰপিছত কুৱেশ্যনৰ ট্ৰিক যিমানে টাফনেছ নাথাকক কিয় বেছি টান নালাগে। তো ইমান টকা ইনভেষ্ট কৰিছে, টোটেল প্ৰফিট হৈছে 2,400 টকা। আমাক কৈছে এ কিমান পাব। তো সদায় তোমালোকে মনত ৰাখিবা, যদি ইনভেষ্টমেন্টৰ এনেকুৱা কুৱেশ্যন আহে, এইটো ষ্ট্ৰাকচাৰত লিখিব লাগিব, যিটো ষ্ট্ৰাকচাৰ মই এতিয়া দেখাই আছো। ইনভেষ্টমেন্ট প্ৰথমতে টাইম, তাৰপিছত প্ৰফিট। এতিয়া এই ফৰ্মুলাটো ক'ৰ পৰা আহিল? মই আগত লিখি থৈ দিছো। ফৰ্মুলাটো ক'ৰ পৰা আহিল? ইনভেষ্টমেন্ট টাইম ইকুৱেল প্ৰফিট, সেই ফৰ্মুলাৰ পৰা। তো এইখিনি লিখা আছে। ইনভেষ্টমেন্ট কিমান? 5,000 আৰু 7,000। সদায় ট্ৰাই কৰিবা ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন আহিলে তোমালোকে ৰেচিঅ'ত সলভ কৰাৰ, কাৰণ এই যোনটো ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন আছে সেইটো পাৰ্টনাৰশ্বিপ বুলিও হয়। এই বস্তুটো ৰেচিঅ'তে আহে। একচুৱেলি ৰেচিঅ' চেপ্টাৰটোৰ এটা অংশ। ঠিক আছে, যেনেকৈ আমাৰ হাতখন মোৰ বডিৰ অংশ, ঠিক তেনেদৰে ইয়াতে ৰেচিঅ'ৰ এটা অংশ হৈছে পাৰ্টনাৰশ্বিপ। তো ইয়াতে তোমালোকে দেখিবা, ইয়াতে আমাক যিখিনি দিয়া থাকিব ন, গোটেইখিনি তোমালোকে ট্ৰাই কৰিবা অনুপাতত উলিয়াবা। কেতিয়াও তোমালোকে গোটা সংখ্যা ডাইৰেক্টলি নোলাবা, ডাঙৰ সংখ্যা, কাৰণ এনচাৰটো উলিয়াবলৈ বহুত কমপ্লিকেটেড হয়। ইয়াতে আমি দেখিম 5,000 আৰু 7,000 কি কৰিব লাগিব? অনুপাত ল'ব লাগিব। মানে মই ইয়াতে যিটো ষ্ট্ৰাকচাৰ লিখিছো ন, এই ষ্ট্ৰাকচাৰটো গোটেইখিনি অনুপাতে হয়, ইয়াতে বেলেগ নহয়, বেলেগ একো নাই ইয়াতে। লগতে আমাক কি কৈছে? কিমান সময় ইনভেষ্ট কৰা বুলি কৈছে? 1 বছৰ। তো ইয়াতেও 1 বছৰ আহিব, ইয়াতেও 1 বছৰ ইনভেষ্ট কৰিছে। এতিয়া ইয়াতে তোমালোকে 0 কাট কৰিব পাৰিবা, 5:7 হৈ গ'ল। এতিয়া মই এইখিনি পূৰণ কৰিলে কি হ'ব? 5 1 গুণ, ইয়াতে আহি গ'ল 5, 7 1 গুণ 7। মানে ইয়াতে প্ৰফিটৰ অনুপাত কিমান? প্ৰফিটৰ ৰেচিঅ'টো হৈছে 5:7। বুজি পালা? মানে যিটো প্ৰফিট হৈছে ইয়াতে এই ব্যৱসায়টোত, এ আৰু বি এটা ব্যৱসায় ষ্টাৰ্ট কৰিছিল 5,000 আৰু 7,000 টকা ইনভেষ্ট কৰি। এই ব্যৱসায়টোত 1 বছৰৰ পাছত 2,400 টকা লাভ হৈছে। এই লাভটো কি অনুপাতত ভগাব? অনুপাতত ভগাব 5:7 অনুপাতত। এতিয়া যদি বস্তু এটা ভগাব লাগে, এনেকুৱা ভগোৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত খুব ফ্ৰিকুৱেন্টলি আহে। তোমালোকক যদি কিবা এটা বস্তু এটা যদি কিবা এটা অনুপাতত ভগাব দিয়ে, তেতিয়াহ'লে আমি কি কৰিব লাগে? প্ৰথমতে আমি এইটো ৰেচিঅ'টোৰ পৰা অৰিজিনটো ওলাই ল'ম। মানে চোৱা, এইটো 5:7 হৈছে অনুপাত। ইয়াৰে পৰা যদি অৰিজিন উলিয়াব লাগে, কি কৰিব লাগিব? x এটা লগাব লাগিব, 5x, আৰু এইটো 7x। আৰু এই দুয়োটা অনুপাত লগ হৈ পেলাই দুয়োটাৰ অৰিজিনেল ভেলু যিখিনি থাকিব, সেইখিনি লগ হৈ কিমান হ'ব লাগিব? 2,400 টকা ন? তো ইয়াৰে পৰা আমি লিখিম 2,400 টকা। আৰু ইয়াৰে পৰা তোমালোকে উলিয়াব পাৰিবা x ইকুৱেল কি হ'ব? x ইকুৱেল কিমান আহিব? 2। তো 200। x ইকুৱেল যদি 200 হয়, তেতিয়াহ'লে আমি ক'ব পাৰিম নে যে a কিমান টকা পাব? তো a পাব কিমান টকা? 5 আছে ন? 5 2 গুণ 10, অৰ্থাৎ 1,000 টকা। তো a পাব 1,000। b কিমান পাব? b পাব 1,400 টকা।
তো ফাইনেলি আমাৰ এনসাৰ আহি গল এ আৰু বি এ কিমান কিমান টকা পাব তো এক্সামত আমাক কি কব আমাক কোনোবা এটা ব্যৱসায় ষ্টাৰ্ট কৰা বুলি কব এ ইমান টকা ইনভেষ্ট কৰিছে বি এ ইমান টকা ইনভেষ্ট কৰিছে আমি প্ৰথমতে কি কৰিম যিখিনি ইনভেষ্টমেন্ট কৰা কথা হৈছে সেই ইনভেষ্টমেন্ট কৰাখিনি ৰেচিঅ ওলাই লম অনুপাত আহি গল তাৰপিছত আমি টাইমৰো ৰেচিঅ ওলাই লম টাইমত আমাক কি কৈছে এ ইমান বছৰ ইনভেষ্ট কৰিছে বা বি ইমান বছৰ ইনভেষ্ট যিখিনি কোৱেশ্চন দিয়া থাকিব সেইটো লিখি ললো দেন এই দুটা পূৰণ কৰি পেলাই আমি কি কম প্ৰফিটৰ ৰেচিঅটো পাম দেন প্ৰফিটৰ যিটো অনুপাত থাকিব সেই অনুপাতটো আমি কি কৰিব লাগে যিখিনি লাভ আছে সেই লাভখিনি ভগাই দিব লাগে দেন চিটাৰ বেলেগ কৰিব লগা নাই এইখিনি হৈছে আমাৰ ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্চন অলপমান ট্ৰিকিনেছ আছে বাৰু এইখিনিতে খতম নহয় আৰু আমি দুটামান এক্সাম্পল সলভ কৰো তাৰপিছত তোমালোকৰ বুজিবলৈ ইজি হ'ব এতিয়া সেকেন্ড টাইপত কি হয় কিছুমান কুৱেশ্চনত এনেকুৱাও কথা কব এটা ব্যৱসায়ত এ আৰু বি এটা ব্যৱসায় ষ্টাৰ্ট কৰিছে ঠিক আছে এ আছে আৰু বি আছে এ আৰু বি এটা ব্যৱসায় ষ্টাৰ্ট কৰিছে তাতে কি হ'ল দুজনে ইনভেষ্ট কৰিছে ঠিক আছে ইনভেষ্টমেন্ট আমাক ৰেশিও দি দিলে 5:4 আমাক কৈ দিলে যে এ and বি started a business by investing rupees 5:4 এ আৰু by investing rupees in the ratio of 5:4 আমাক এনেকৈ ক'লে এ আৰু বি এটা ব্যৱসায় ষ্টাৰ্ট কৰিছে আৰু ইহঁতে ইনভেষ্টমেন্ট কৰিছে কোনটো অনুপাতত 5:4 অনুপাতত তাৰ পাছত আমাক ক'ব ইনভেষ্টমেন্ট হৈ গ'ল তাৰ পাছত আমাক ক'ব এই যে এ আৰু বি ইনভেষ্ট কৰিছে ইনভেষ্টমেন্টৰ টাইম কিমান আছে টাইমত আমাক ক'লে ওকে মই কুৱেশ্যনটো এবাৰ কৈ দিছো গোটেইখিনি লিখিয়ে দিছো সাইডত A and B started a business by investing ওকে তো এইটো কুৱেশ্যন তোমালোকে লিখি ল'ব পাৰিবা মই শ্লাইডখনত দি দিম লাগিলে কুৱেশ্যনটো এনেকুৱা মই এবাৰ পঢ়িও দিছো A and B started a business and invested in the ratio of 5:4 A and B started a business and invested in the ratio of 5:4 if A invested for 1 year A invest কৰিছে 1 বছৰৰ কাৰণে and B invested 1.5 years B invested for 1.5 years for বুলি দি দিবা এটা for এটা সোমাই দিবা and after the end of the whole period and after the end of the whole period they earned 3,600 rupees they earned 3,600 rupees আমাক এটা কোৱেশ্চন কৈছে find a share in the profit a লাভৰ কিমান টকা হ'ব এই যে 3,600 টকা লাভ হৈছে তাৰে a কিমান টকা হ'ব এইটো কোৱেশ্চন তো ইয়াতে আমাৰ ইনভেষ্টমেন্টৰ টাইম দিয়া আছে ইয়াৰ আগৰ কোৱেশ্চন আমাক কৈছিলে যে বছৰৰ শেষত কিমান টকা লাভ তো এই ক্ষেত্ৰত আমি ডাইৰেক্ট ইয়াতে টাইমত কি লিখিছিলো আমি টাইমৰ জায়গাত 1 লিখিছিলো কাৰণ 1 বছৰ বুলি কৈছে কিছুমান কোৱেশ্চন আমাক এনেকুৱা সময়টো বেলেগ বেলেগ দিব মানে এজনে ইনভেষ্ট কৰিছে 1 বছৰ এজনে ক'ব 1.5 বছৰ বুলি তো এনেকুৱা ক্ষেত্ৰত তোমালোকে যে ইয়াতে 1.5 বছৰ বুলিও লিখিব পাৰিবা কিন্তু মই তোমালোকক বিচাৰো এনেকুৱা বছৰৰ যদি কথা কয় 1 বছৰ 1.5 বছৰ কিবা কিবি ক'লে তোমালোকে সদায় মাহত লিখিবা মাহত লিখিলে কুৱেশ্চনটো বেছি ইজি হয় মানে ইয়াতে যদি মই লিখো 1 বছৰ মানে হৈছে 12 মাহ 1.5 বছৰ মানে হৈছে 18 মাহ এতিয়া তোমালোকে দেখিবা এইটো কাটিব পাৰি 6 ৰে 6 2 গুণ 12 6 3 গুণ 18 কাৰণ চোৱা অনুপাতৰ কথা আমি আলোচনা কৰিছিলো অনুপাত কেতিয়াও ডাঙৰ সংখ্যা হ'ব নোৱাৰে আৰু মই কৈছিলো যে এই যিটো মেথড আমি সলভ কৰিবলৈ গৈছো এইটো হৈছে ৰেশিও মেথড ঠিক আছে এইটো ৰেশিও মেথড আৰু ইয়াতে আমি সদায়ে অনুপাতহে লিখিম এতিয়া ইয়াতে দেখিলো 5 2 গুণ 10 আহি গ'ল ইয়াতে দেখিবা 4 3 গুণ 12 আহি গ'ল তো 12 2 কিমান আহি গ'ল 22 আহি গ'ল তো আমাৰ এটা কাম কৰা প্ৰফিটটো তোমালোকে অকমান চেঞ্জ কৰি লোৱা 66 কৰি লোৱা
6,600 rupees লাভ আহা বুলি কৈ দিবা 6,600 rupees কি আছে লাভ আহিছে তো এতিয়া কথাটো কৈছে আমাক এ কিমান টকা হ'ব এতিয়া ইয়াতে যদি চাও ন 10 অনুপাত পইচা পাব এ 12 অনুপাত পইচা কোনে পাব বি এ পাব আৰু দুয়োৰে লগ হৈ পেলাই কিমান হ'ব 22x এই 22x টকাটো কাৰ সমান হ'ব 6,600 ৰ সমান বুজি পালা আৰু ইয়াৰে পৰা x ইকুৱেল কিমান আহিব 300 আৰু x ৰ ভ্যালুটো যেতিয়া আহি যাব তাৰ পিছত আমি ডাইৰেক্টলি ক'ব পাৰিম যে এ কিমান টকা প্ৰফিট পাব এ পাব 3000 টকা আৰু আমাক এইটোৱে সুধিছে যে এ কিমান টকা পাব যদি আমাক বি সুধিলেহেঁতেন তো বিটো আমি ক'ব পাৰিলেহেঁতেন 3700 টকা তো বি এ পাব 3600 কাৰণ বি এ বেছি সময় ইনভেষ্ট কৰিছে ন তো বি এ পাব 3700 টকা আৰু এ পাব 3000 টকা এইটোৱে হৈ গ'ল আমাৰ ৰেশিও ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন সলভ কৰাৰ টেকনিক তো আমাৰ সময় কেতিয়াবা বেলেগ বেলেগ দিয়ে তেতিয়াও আমাৰ প্ৰব্লেম নাই কিছুমান কুৱেশ্যন ক'ব যে এ আৰু বি এটা ব্যৱসায় আৰম্ভ কৰিছে তাতে এ ব্যৱসায়টো আৰম্ভ কৰিছে ঠিক আছে সো ব্যৱসায়টো আৰম্ভ হোৱাৰ 3 মাহ পাছত বি এ যোগদান দিছে তেনেকুৱা কথাও কয় আমাক ক'ব এ আৰু বি এটা ব্যৱসায় ষ্টাৰ্ট কৰিছে ঠিক আছে এ ব্যৱসায়টো আৰম্ভ কৰিছে এ ইনভেষ্ট কৰিছিল 5000 টকা 5000 টকা ইনভেষ্ট কৰি পেলাই ব্যৱসায়টো আৰম্ভ কৰিছে তাৰ পাছত ক'ব তাৰ পাছত বি এ যোগদান কৰিছে 3 মাহ পাছত বি 3 মাহ পাছত 4000 টকা ইনভেষ্ট কৰিছে কি কৈছো বুজি পাইছা আকৌ এবাৰ ৰিপিট কৰিছো এ এটা ব্যৱসায় আৰম্ভ কৰিছে 5000 টকা ইনভেষ্ট কৰি এটা ব্যৱসায় এখন দোকান এখন দিছে 5000 টকাৰ বস্তু আনি পেলাই দোকানখন চলাই আছে ব্যৱসায়টো আৰম্ভ হোৱাৰ 3 মাহ পাছত 3 মাহ হৈ গৈছে তাৰ পিছত বিএ ব্যৱসায়টো যোগদান দিছে 7000 টকাৰে তো বিএ যদি 7000 টকাৰ ব্যৱসায়টো যোগদান দিয়ে তেলে আমাক এতিয়া কোৱেশ্চন কৰিছে বিএ 7000 টকা ইনভেষ্ট কৰি ব্যৱসায়টো আৰম্ভ কৰিছে 3 মাহ পাছত তেতিয়াহ'লে সিহঁতৰ প্ৰফিটৰ অনুপাত উলিবা সিহঁতৰ প্ৰফিটৰ ৰেশিও কি হ'ব সো আমি সদায় ইনভেষ্টমেন্ট টাইম এই যিটো মেথড আছে এইটো মেথডে ইউজ কৰি পেলাই ইয়াতে প্ৰফিটৰ ৰেশিওটো উলিয়াব পাৰিম তো আমাক ইনভেষ্টমেন্ট কৰিছে 5000 আৰু 7000 এ ব্যৱসায়টো আৰম্ভ কৰিছে কিন্তু বিএ 3 মাহ পাছত আহিছে তো এইটোৰ মিনিং কি 3 মাহ পাছত আহিছে আৰু মিনিং হৈছে এ ইনভেষ্ট কৰিব 12 মাহ মানে 1 বছৰ কিন্তু বিএ 12 মাহ ইনভেষ্ট নকৰে বিএ ইনভেষ্ট কৰিব 3 মাহ কমকৈ মানে 9 মাহ বুজি পালা আমাক ক'ব যে এ ব্যৱসায় এটা আৰম্ভ কৰিছে 5000 টকা ইনভেষ্ট কৰিব নিয়োগ কৰি 3 মাহ পাছত বিএ 7000 টকাৰে ব্যৱসায়টো যোগদান কৰে পইণ্টটো বুজি পালা after 3 months B joined by investing rupees 7,000 rupees এনেকুৱা কথা আমাক তো কোৱাৰ লগে আমি গম পাম যে এ ইনভেষ্ট কৰিছে আৰম্ভণিৰ পৰা মানে 12 মাহ বিএ 9 মাহ পাছত মানে 3 মাহ পাছত মানে 9 মাহ ইনভেষ্ট কৰিছে এতিয়া ইয়াতে 3 মাহ পাছত 4 মাহ বুলি ক'ব পাৰি 4 মাহ ক'লে ইয়াতে 8 লিখিবা যদি আমাক 6 মাহ পিছত বুলি কয় ইয়াতে 6 মাহ লিখিবা সেইটো বস্তু মাইণ্ডত ৰাখিবা এতিয়া এইখিনি তোমালোকে লগতে ৰেশিওত কনভাৰ্ট কৰিবলৈ নাপাহৰিবা এইবিলাক সদায় অনুপাতত কনভাৰ্ট কৰি যাবা 3 3 গুণ 9 3 4 গুণ 12 এতিয়া 5 লগত 4 পূৰণ কৰিলে কি হ'ব 5 4 গুণ 20 আৰু ইয়াতে 7 3 গুণ 21 মানে এইটো হৈ গ'ল আমাৰ এ আৰু বি এ পোৱা প্ৰফিটৰ ৰেশিও মানে যদি আমাৰ প্ৰফিট যিমান হ'ব তাৰে 20 ভাগ পাব এ আৰু 21 ভাগ পাব বি এ দুয়োটাৰ লগ লাগি পেলাই কিমান ভাগ হৈছে তাতে 41টা ভাগৰ যদি আমি প্ৰথমতে যিমানটা প্ৰফিট হয় সেই প্ৰফিটটো 41টা ভাগত ভগাব লাগিব এইটো অনুপাতটো একচুয়ালি কি বুজায় জানানে অনুপাতটো বুজায় আমাৰ যিখিনি প্ৰফিট আছে সাপোজ মই মাটিৰ কথাই ক'লো এইখিনি মাটি এই প্ৰপাৰ্টিখিনি যদি আমি ভগাব লাগে এ আৰু বিৰ মাজত তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমতে এই প্ৰপাৰ্টিটোক 41টা ভাগত ভগাব লাগিব 41টা পাৰ্টত সৰু সৰু ভাগ কৰিব লাগিব তাৰে 21টা ভাগ বিক দিব লাগিব আৰু 20টা ভাগ এক দিব লাগিব তো অনুপাতে সেইখিনি বস্তু বুজায় অনুপাতত যিকেইটা ৰেশিও থাকে না সেইটোৰ মিনিংটো হৈছে এইটো যে আমি প্ৰথমতে ইমানটা পাৰ্টত ভগাব লাগিব টোটেল যিমানটা থাকিব যেনেকৈ 21 যোগ 20 কিমান 41 তো 41টা ভাগত ভগাব লাগিব তাৰে 21টা ভাগ ই পাব আৰু 20টা ভাগ ই পাব ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা এটা আমি কি কৰিছো 10টা ভাগ পাব এ 12টা ভাগ পাব বি মানে টোটেল কিমান হ'ল 22টা ভাগ হ'ল আৰু এই 22টা ভাগত আমি কাক ভগাব লাগিব 6600 6600 টকা তো 6600 টকা যেতিয়া 22টা ভাগত ভগাইছো মানে 22ৰে যেতিয়া হৰণ কৰিছো কিমান আহিছে 22ৰে এইটো হৰণ কৰিছোচোন 22 3 গুণ 6 300 মানে এটা ভাগত 300 টকা হৈ পৰে এটা ভাগত যদি 300 টকা 10টা ভাগত কিমান হ'ব 3000 টকা 12টা ভাগত কিমান হ'ব 3700 টকা তো এইখিনি হৈছে আমাৰ ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন এতিয়া ইয়াৰে পাছত নেক্সট কি আছে নেক্সট আমি এটা জানিব লাগিব পইণ্ট ৰিলেটেড কুৱেশ্যন কিন্তু তাৰ লগতে আমি একেলগে কুৱেশ্যন সলভ কৰিবলৈ ট্ৰাই কৰিম এটা কুৱেশ্যনৰ থ্ৰুৰে আমি বুজি যাম এইটো কুৱেশ্যন মই তোমালোকক হোমৱৰ্ক দিছিলো আশা কৰিলো বহুতে এনসাৰ কৰিব পাৰিছে আৰু যিসকলে পাৰা নাই এটা ভালদৰে মন কৰি দিলে হ'ল এতিয়া ইয়াতে আমাক দিয়া আছে a + b b + c c + a ইকুৱেল এটা ৰেশিও আমাক কিবা কিবি দিয়া আছে আৰু লগতে a + b + c ও দিয়া আছে আমি যদি ভালদৰে মন কৰো এইকেইটা হৈছে অনুপাত অনুপাত অৰিজিনেল সংখ্যা হয় নে নহয় মানে আমি এনেকৈ ক'ব পাৰিম a + b is equal 5 হ'ব পাৰিম জানো a + b ভ্যালুটো 5ৰ সমান ক'ব পাৰিম নে নোৱাৰো কিন্তু ইয়াতে যদি এটা ভেৰিয়েবল লগাই দিও x এতিয়া ক'ব পাৰিম এতিয়া আমি ক'ব পাৰিম যে a + b = 5x ঠিক তেনেদৰে আমি ক'ব পাৰিম b + c সমান কি হ'ব 12x ক'ব পাৰিম নে yes তাৰপিছত c + a সমান কি ক'ব পাৰিম এইটো ক'ব পাৰিম 11x
এতিয়া তোমালোকে এই গোটেইখিনি যোগ কৰি দিয়া আছে গোটেইখিনি যোগ কৰিলে কি হ'ব a plus b plus b plus c এনেকুৱা হ'ব a plus b plus b plus c plus c plus a সমান কি হ'ব এইখিনি যোগ কৰি দিয়া 12 11 কিমান আহি গ'ল 13 আৰু 23 23 লগত 5 যোগ কৰিলে 28 তো 28x 28x তো ইয়াতে আমি দেখিলো a আছে দুটা c আছে দুটা b আছে দুটা মানে আলটিমেটলি আমি ইয়াতে এনেকৈ লিখিব পাৰিম 2 whole into a plus b plus c পাৰিম ইকুৱেল কিমান হ'ল 28x এইখিনিলৈকে বুজি পাই আছা নে নাই মই কি কৰিছো মই প্ৰথমতে ইয়াতে যিখিনি অনুপাত আছে সেই অনুপাতৰ লগত x এটা পূৰণ কৰিছো কাৰণ x পূৰণ কৰিলে আমি জানো অৰিজিন সংখ্যা আহিব আমি ক'ব পাৰিম যে a plus b ভ্যালু 5x আমি ক'ব পাৰিম b plus b ভ্যালু 12x c plus a ভ্যালু 11x আৰু তাৰ পিছত আমি যেতিয়া গোটেইকেইটা অনুপাত যোগ কৰিলো a plus b b plus c c plus a আমি দেখিলো 2 whole into a plus b plus c আহিছে কাৰণ চোৱা a দুটা আছে ইয়াতে c দুটা আছে b দুটা আছে মানে twice a twice b twice c কথাটো এনেকুৱা এতিয়া ইয়াতে যদি আমি চাও দুইটোৰে এইটো 28 কাটি দিয়াচোন এবাৰ তেতিয়া তোমালোকে দেখিবা ইয়াতে আহিব a plus b plus c ইকুৱেল আহিব 14x আহিছে আৰু a plus b plus c ৰ ভ্যালু কিমান আছে ইয়াতে চোন কুৱেশ্যনত দিয়া আছে 28 মানে আমি ইয়াৰ পৰা ক'ব পাৰিম নে যে 14 যিটো x আছে এইটো কাৰ সমান 28 ৰ সমান আৰু ইয়াৰে পৰা x ইকুৱেল তোমালোকে পাই যাবা 2 মানে এই যিটো ভেৰিয়েবল আমি ধৰি লৈছিলো ইয়াতে ভেৰিয়েবল এটা ধৰি লৈছিলো ন এই ভেৰিয়েবলটোৰ ভ্যালু কিমান আহি গ'ল 2 আমি যিটো x বুলি ধৰি লৈছিলো সেই ভ্যালুটো আহি গ'ল তো এতিয়া আমি ক'ব পাৰিম যে a plus b ৰ ভ্যালু কিমান হ'ব a plus b ৰ ভ্যালু আহিব 10 2 আছে ন 5 2 10 b plus c ৰ ভ্যালু 24 আৰু c plus a ৰ ভ্যালু 22 তো এইখিনি হৈ গ'ল আমাৰ গোটেইখিনিৰ a plus b b plus c আৰু c plus a ৰ ভ্যালু এতিয়া আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে 1/a 1/b 1/c আৰু ইহঁতৰ অনুপাত উলিয়াব দিছে তো ইহঁতৰ অনুপাত উলিয়াবৰ কাৰণে প্ৰথমতে আমি জানিব লাগিব a ৰ ভ্যালু b ৰ ভ্যালু আৰু c ৰ ভ্যালু এটা a ৰ ভ্যালু কেনেকৈ আহিব তো চোৱা কথাটো এনেকুৱা a plus b plus c ইহঁত তিনিটা যোগ হৈ পেলাই কিমান নো a plus b plus c ইহঁত তিনিটা যোগ কৰিলে কি পোৱা যায় a plus b plus c যদি যোগ কৰা হয় তেতিয়াহ'লে আমি ভ্যালু পাও 28 ক্লিয়াৰ a plus b plus c যদি আমি যোগ কৰি দিও তেতিয়াহ'লে আমি ভ্যালু কিমান পাম আমি পাম 28 হ'ল এতিয়া এই 28 ৰ পৰা যদি আমি a plus b plus c ৰ পৰা যদি মই যদি b আৰু c টো আঁতৰাই দিও কি থাকি যাব b আৰু c টো যদি ইয়াৰ পৰা বিয়োগ কৰি দিও a থাকি যাব ন তো তোমালোকে ইয়াতে চাই লোৱা b আৰু c ৰ যোগফল কিমান তো b আৰু c b plus c কিমান আছে 24 তো 28 ৰ পৰা 24 বিয়োগ কৰিলে কি থাকিব 4 মানে এই 4 টো কোন হয় a তো তোমালোকে ইয়াতে a ৰ ভ্যালুটো বহাই দিয়া 4 দেন b ৰ ভ্যালু কিমান হ'ব এতিয়া b ৰ ভ্যালু উলিয়াবৰ কাৰণে আমি c আৰু a ৰ ভ্যালুটো গুচাব লাগিব মানে 28 ৰ পৰা 22 বিয়োগ কিমান থাকিব 6 থাকিব অৰ্থাৎ ইয়াতে আহি গ'ল 1/6 তাৰপিছত c ৰ ভ্যালু কিমান আহিব c ৰ ভ্যালু কাৰণে a plus b আঁতৰাব লাগিব a plus b আছে 10 28 ৰ পৰা 10 গ'লে কিমান থাকিব 18 তো 1/80 এইখিনি হৈ গ'ল আমাৰ ফাইনেল এতিয়া ইয়াতে তোমালোকে 2 ৰে কাটিব পাৰিবা 2 2 গুণ 4 2 3 গুণ 6 2 2 9 গুণ 18 এতিয়া তাৰ পিছত তোমালোকে এইটো কি কৰিব লাগিব এইটো এলসিএম লৈ পেলাই ভগ্নাংশৰ পৰা গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগিব কাৰণ লাষ্ট ক্লাছতো মই কৈছিলো যে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে ইয়াতে যদি আমি এলসিএম ল'বলৈ যাওঁ কিমান আহিব এলসিএম ল'বলৈ গ'লে গোটেইখিনি পূৰণ 18 আহিব ন 18 আহিব তো 18 টো পূৰণ কৰিলে ইয়াতে তোমালোকে পাই যাবা 9 ইয়াতে পূৰণ কৰিলে পাবা 18 পূৰণ কৰিলে কিমান আহিব 3 6 গুণ 18 9 2 গুণ 18 তো 9 অনুপাত 6 অনুপাত 2 আমাৰ ফাইনেল ৰেশিও আহিব ঠিক আছে কাৰণ 2 3 আৰু 9 ইহঁত তিনিটাৰ এলসিএম কিমান আহিব এলসিএম আহিব 18 ন তো 18 টো তোমালোকে ইয়াতেও পূৰণ কৰা ইয়াতেও কৰা গোটেইকেইটাত পূৰণ কৰিলে ফাইনেল আনসাৰটো তোমালোকৰ ওলাই আহিব ওকে ডান ওকে তো আমাৰ এক্সামৰ কাৰণে যদি এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এতিয়া এইটো কুৱেশ্যন মই একদম টাফেষ্ট লেভেলৰ কুৱেশ্যন বুলি ক'ব লাগিব কিন্তু এইটো কুৱেশ্যন হয়তো তোমালোকৰ বহুতখিনি কনসেপচুৱেলি ষ্ট্ৰং হ'লা বহুতখিনি কথা বুজি পালা যে আমি কেনেকৈ অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াও তাৰ পিছত আমি ভেৰিয়েবলটোৰ এনসাৰ কেনেকৈ উলিয়াব লাগিব তো লেংগুৱেজটোৰ ওপৰত খেলা কুৱেশ্যনত যিখিনি কথা কৈছে সেইখিনি ভালদৰে ইউটিলাইজ কৰিলে নিশ্চয় এনসাৰ আহিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে কৈছে A and B started a business initial investment in the ratio of 9:7 আমাক চোৱা ইনভেষ্টমেন্ট দিয়া আছে আমাক ইয়াতে ইনভেষ্টমেন্ট দিয়া আছে কিমান দিছে ইনভেষ্টমেন্ট 9:7 তাৰপিছত A আৰু B ষ্টাৰ্ট কৰিছে and their annual profit were in the ratio of 3:2 ইয়াতে চোৱা আমাক annual profit তো দিয়া আছে 3:2 তো আমাক টাইমটো ইয়াতে দিয়া নাই বাৰু এতিয়ালৈকে টাইমটো আৰু পিছত দেখা যাব তো আমাক প্ৰফিটটো দিয়া আছে আমাক annual profit দিয়া আছে যে বছৰৰ শেষত ইহঁতৰ লাভ হয় 3:2 প্ৰফিটটো দিয়া আছে নেক্সট আমাক কি কৈছে if the time period of A's investment is 7 months 7 months আচ্ছা আমাক কৈছে if the time period of A's investment is 7 months so A ইনভেস্ট কৰিছে 7 মাহৰ কাৰণে A কিমান মাহৰ কাৰণে ইনভেস্ট কৰিছে চোৱা এইটো হৈছে A এইটো হৈছে B A ইনভেস্ট কৰিছে 7 মাহৰ কাৰণে আমাক এতিয়া কৈছে B কিমান মাহৰ কাৰণে ইনভেস্ট কৰিছে উলিয়াব B কিমান মাহৰ কাৰণে ইনভেস্ট কৰিছে আমাক সেইটো উলিয়াব দিছে
তো কথাটো এনেকুৱা ইয়াতে যদি তোমালোকে ভালদৰে মন কৰা তোমালোকে দেখিবা আমি ইয়াতে যিটো সময় লিখো এই সময়টো কেনেকৈ লিখো নো আমি ইয়াতে সময়টো কেনেকৈ লিখো বা সময়টো লিখাৰ আগতে মই তোমালোকক কৈ দিছো ইয়াতে আমি ইয়াতে চোৱা আমাৰ ইনভেষ্টমেন্ট টাইম আৰু প্ৰফিটৰ আমাক ইনভেষ্টমেন্টৰ অনুপাত ইয়াতে দিয়া আছে এইটো কুৱেশ্যনত প্ৰফিটৰ অনুপাত দিয়া আছে আমি এতিয়ালৈকে যিখিনি শিকিছিলো তাৰ আমাক ইনভেষ্টমেন্টৰ টাইম দিয়া থাকে কিন্তু ইয়াতে আমাক টাইমটো দিয়া নাই আমি কি শিকিছিলো আমি শিকিছিলো যে ইনভেষ্টমেন্টৰ লগত টাইমটো পূৰণ কৰিব লাগে আৰু পূৰণ কৰিলে প্ৰফিটটো ওলাই হয় ক্লিয়াৰ য়েছ ইনভেষ্টমেন্টৰ লগত টাইম পূৰণ কৰিব লাগে প্ৰফিটটো ওলাই এতিয়া মই যদি ইয়াতে যদি ইনভেষ্টমেন্টৰ লগত টাইমটো পূৰণ কৰিব বিচাৰো মই যদি ইয়াতে 9 ৰ লগত টাইমটো পূৰণ কৰিব বিচাৰো পূৰণ কৰিলে কি আহিব লাগে এনসাৰ ইয়াতে কুৱেশ্যনৰ মতে এনসাৰ আহিব লাগে 3 মানে মই 9 ৰ লগত এনেকুৱা কিবা এটা পূৰণ কৰিম যাতে 3 আহিব লাগে তো কি পূৰণ কৰিবা 9 ৰ লগত কি পূৰণ কৰিলে 3 আহিব তো তোমালোকে দেখিবা 9 ৰ লগত মই যদি এটা 1/3 পূৰণ কৰি দিওঁ তেতিয়াহলে 3 আহিব আহিব ঠিক তেনেদৰে মই 7 ৰ লগত কি পূৰণ কৰিলে 2 আহিব 7 ৰ লগত 2 কি পূৰণ কৰিলে 2 আহিব 2/7 পূৰণ কৰিলে 2 আহিব এতিয়া তোমালোকে ভাবিছা এইবিলাক আপুনি অস্তাদি মাৰি লিখি দিলে আমি কেনেকে বুজি পাম তো তাৰ কাৰণে কথাটো এনেকুৱা চোৱা 9 ৰ লগত মই কিবা এটা পূৰণ কৰিম মই কৈ দিলো ইয়াতে a এটা পূৰণ কৰিম 9 ৰ লগত কিবা এটা পূৰণ কৰিম কৰিলে কি আহিব লাগিব 3 আহিব লাগিব ন তো এনেকৈ তোমালোকে লিখি ল'বা আৰু লিখি লোৱাৰ পিছত দেখিবা তোমালোকে a ইকুৱেল কি হ'ব এতিয়া a ইকুৱেল 9 টো ইপিনে গুচি গ'লে হৰণ হ'ব 3/9 3/9 মানে কি 1/3 অৰ্থাৎ আমি গম পাই গলো যে 9 ৰ লগত 1/3 পূৰণ কৰিলে কি আহিব 3 আহিব ঠিক তেনেদৰে 7 ৰ লগত কি পূৰণ কৰিলে 2 আহিব তো ইয়াতে ধৰি লোৱা 7 7 ৰ লগত মই কিবা এটা পূৰণ কৰিম কিবা এটা মানে কি b বুলি ধৰি লোৱা তো b পূৰণ কৰিলে কি আহিব লাগিব 2 তো ইয়াৰে পৰা b ৰ ভ্যালুটো আহিব নে নিশ্চয় আহিব 2/7 তো এইটো হৈ গ'ল b ৰ ভ্যালু তো এনেকৈ আমি কি পূৰণ কৰিলে এইটো আহিব সেইটো বস্তু আমি উলিয়াই ল'ব পাৰো ওকে এইখিনিলৈকে সকলোৰে ক্লিয়াৰ সকলোৱে বুজি পালে এতিয়া নেক্সট ষ্টেপৰ আমি কি হ'ব নেক্সট ষ্টেপৰ আমি দেখিছো সময়ৰ যিটো অনুপাত আছে এই সময়ৰ অনুপাতটোৰ ওপৰত গুৰুত্ব দিয়া কাৰণ সময়ৰ অনুপাতে আমাক এটা সময়ে উলিয়াব দিছে কুৱেশ্যনতো আমাক এটা কৈছে যদি a ইনভেষ্টেড 7 মাহ দেন ফাইণ্ড দ্য টাইম পিৰিয়ড অফ বিচ ইনভেষ্টমেন্ট a যদি 7 মাহ ইনভেষ্ট কৰিছে b কিমান মাহ ইনভেষ্ট কৰিছে আমাক সেইটো উলিয়াব দিছে তো তাৰ কাৰণে আমি সময়ৰ যিটো অনুপাত আছে সেইটো প্ৰথমতে গোটা সংখ্যালৈকে কনভাৰ্ট কৰি লওঁ ইয়াতে আমাৰ টাইমৰ যিটো ৰেচিঅ' আছে সেইটো আছে 1/3 ইজটো আছে 2/7 এইটো যদি আমি গোটা সংখ্যালৈকে কনভাৰ্ট কৰো তেতিয়াহ'লে আমি ইয়াতে এলচিএম ল'ব লাগিব এলচিএম আহিব 21 আৰু 27 ৰে দুয়োটাকে পূৰণ দুয়োটাকে 21 ৰে পূৰণ 21 তো 21 ৰে পূৰণ কৰিলে দেখিবা 3 ৰে 21 কাটিলে 7 আহিব আৰু 7 ৰে 21 কাটিলে এইটো যাব 3 বাৰ অৰ্থাৎ 3 2 গুণ 6 মানে আমাৰ সময়ৰ যিটো অনুপাত আছে এইটো শুদ্ধ অনুপাতটো হৈছে 7/6 ইয়াতে যিটো সময়ৰ অনুপাত আছে ন এইটো ভগ্নাংশত থাকিব নোৱাৰে যদিও ভগ্নাংশত আহিছে এইটো আমি গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগিব ঠিক আছে তো সময়ৰ ইয়াতে অনুপাত কি আহিব লাগিব 7/6 চাবা যোন এবাৰ টেষ্টিং কৰি ইয়াত চোৱা তোমালোকে যদি ইয়াতে ইনভেষ্টমেন্ট যদি 9/7 ধৰি লোৱা আৰু টাইম যদি তোমালোকে 7/6 ধৰি লোৱা তেতিয়াহ'লে তোমালোকৰ কি আহিব প্ৰফিটৰ ৰেচিঅ'টো চাবা 9 ৰ লগত 7 পূৰণ কৰিলে কি হ'ব 9 7 গুণ 63 7 ৰ লগত 6 পূৰণ কৰিলে 7 6 গুণ 42 এতিয়া এইটো তোমালোকে কিহেৰে কাটিব পাৰিবানে ইয়াক তোমালোকে দেখিবা কিহেৰে যাব 12 ৰে কাটা 12 ৰে যাব কিহেৰে যায় 28 ৰে যায় আছে নেকি ভুল হ'ল নেকি 9 7 গুণ 63 ঠিকে আছে দেন 7 6 গুণ 42 42 ঠিকে আছে ওকে 21 21 তো ইয়াতে তোমালোকে দেখিবা 21 ৰে এইটো দুবাৰ যাব 21 ৰে কাটি দিয়াচোন 21 2 গুণ 42 আৰু 21 3 গুণ 63 তো ইয়াতে তোমালোকৰ এইটো হৈ গ'ল প্ৰফিটৰ ৰেচিঅ' আহিছে নে আনসাৰ মিলিছে নে ইয়াতে কুৱেশ্যন আমাক যিখিনি কথা কৈছিলে যে ইনভেষ্টমেন্ট এইটো আৰু টাইমৰ ৰেচিঅ' আমি ফাইনেলি পাই গলো এইটো কেনেকৈ উলিয়ালো মেথডটো তোমালোকে অলৰেডি গম পাই গলা এই টাইমৰ যিটো ৰেচিঅ' আছে এইটোক যদি আমি যদি ইনভেষ্টমেন্টৰ লগত পূৰণ কৰি দিওঁ আমাৰ প্ৰফিটৰ ৰেচিঅ'ৰ লগত মিলি গৈছে নে নাই মিলি গৈছে আমাৰ সব মিলি গৈছে মানে এইটো মিলিবই বাৰু এইটো নিমিলাৰ কোনো কাৰণ নাহে কিন্তু মই দেখাই দিলো যে এইটোও পসিবল মানে এনেকৈ আমি ওলাই ল'ব পাৰো বাকি এতিয়া নেক্সট আমাৰ ষ্টেপত কি থাকিব আমি গম পাই গলো টাইমৰ ৰেচিঅ' কি হয় টাইমৰ ৰেচিঅ' কি হয় 7:6 এতিয়া আমি ইয়াতে কি চাব লাগিব আমাক কি কৈছে কুৱেশ্যনত যে এ ইনভেষ্ট কৰিছে 7 মাহৰ কাৰণে এ যদি 7 মাহ ইনভেষ্ট কৰিছে তাহলে এ যিমান সময় ইনভেষ্ট কৰিব সময় কিমান আছে ৰেচিঅ'ত কিমান আছে ৰেচিঅ'ত আছে 7 মানে অনুপাততো 7 আছে অনুপাততো 7 আছে আৰু ইয়াতে মাহতো 7 মাহ আছে মানে বিৰ যিটো আছে অনুপাত সেইটোৱে বিৰো মাহ হ'ব হয়নে আমি আচলতে একদম যদি ট্ৰেডিশনেল মেথডত যাওঁ আমি যদি একদম আমাৰ যোনটো বুকত লিখা থকা মেথডত যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াতে x লগাব লাগিব এটা হ'ল 7x এটা হ'ল 6x আমি মানে ক'ব পাৰিম যে a ইনভেষ্ট কৰিছে ইমান x মাহ b ইনভেষ্ট কৰিছে ইমান x মাহ কাৰণ চোৱা অৰিজিন অনুপাত কেতিয়াও অৰিজিন সংখ্যা নহয় অনুপাত অৰিজিন সংখ্যা নহয় তাৰ পৰা যদি অৰিজিনেল উলিয়াব লাগে x এটা পূৰণ কৰিব লাগিব অৰ্থাৎ ভেৰিয়েবল এটা ইয়াতে মই কৈ দিলো যে a ইনভেষ্ট কৰিছে ইমান x মাহ 7x মাহ আৰু এই 7x মাহটো কাৰ সমান এই 7x মাহ যিটো a ইনভেষ্ট কৰিছে তো কাৰ সমান 7 মাহৰ সমান নহয় জানো ইয়াৰে পৰা তোমালোকে পাই যাবা x = 1 আহি গ'ল অৰ্থাৎ এই যিটো ভেৰিয়েবল আছে তাৰ ভ্যালু কিমান 1 মানে আমি 6 ৰ লগত এটা 1 পূৰণ কৰি 6 আহিব আমাৰ আনসাৰ অৰ্থাৎ b কিমান মাহ ইনভেষ্ট কৰিছে b ইনভেষ্ট কৰিছে 6 মাহ আশা কৰো ক্লিয়াৰ সকলোৰে
যে বি কিমান মাহ ইনভেষ্ট কৰিছে 6 মাহ ইনভেষ্ট কৰিছে দ্যাটস ইট তো এক্সামত তোমালোকক এইটো কোৱেশ্চন আহিলে টাফেষ্ট লেভেল কোৱেশ্চন বাকি মই যি দুটা এক্সাম্পল অলৰেডি দি দিছিলো তেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত অহাৰ সম্ভাৱনা খুব বেছি আছে নেক্সট আহিছে এইটো কইন বেস কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে এটা কৈছে ₹1 ৰূপী 50 পইচা 25 পইচা কইনছ আৰ প্ৰেজেন্ট ইন এ বেগ এখন বেগৰ কথা কৈছে এখন বেগত কইন আছে আমি কি কৰো যেতিয়া মুদ্ৰাৰ লগত জড়িত প্ৰশ্ন আহিব তেতিয়াও আমাৰ মেথড কি আহিব প্ৰথমতে তোমালোকে লিখিব লাগিব ডিনোমিনেশন তাৰপিছত নাম্বাৰ অফ কইনছ এই ফৰ্মুলাটো যিসকলৰ মনত থাকিব সিহঁতৰ এই কুৱেশ্যনটো কেতিয়াও ভুল নহয় তাৰপিছত ভ্যালু এটা কুৱেশ্যনত কি দিয়া আছে চোৱা ডিনোমিনেশন দিয়া আছে 1 টকীয়া মুদ্ৰা 50 পইচা আৰু 25 পইচা মানে এটা আছে 1 টকীয়া এটা আছে 50 পইচা এটা আছে 25 পইচা এটা মুদ্ৰাটো যিটো লিখা থাকে সেইটোক আমি কি বুলি কওঁ সেইটোক আমি কওঁ ডিনোমিনেশন বুলি মানে আমি ইয়াতে ডিনোমিনেশনত কি লিখিব পাৰিম এইখিনি লিখিব পাৰিম কিন্তু ইয়াতে বুজিব লগা কথাটো হৈছে আমাৰ ইয়াতে এটা আছে টকাত বাকি দুটা আছে পইচা তো এনেকুৱাটো হ'ব নোৱাৰে তো সেইকাৰণে আমি কি কৰিম আইদাৰ গোটেইকেইটাকে পইচাত লিখি দিম নহলে গোটেইকেইটাকে টকাত লিখি দিম আমি এটা চেষ্টা কৰো আমি পইচাত লিখিবলৈ বেছি ইজি হ'ব তো সেইকাৰণে আমি 1 টকাটোক 100 পইচা বুলি লিখি দিওঁ সকলোৱে জানো 1 টকাত কিমান পইচা থাকে 1 টকাত 100 পইচা থাকে এটা তোমালোকে দেখিবা তিনিটা পইচাত গুচি গ'ল আৰু এতিয়াহে আমি এইটো অনুপাতত লিখিব পাৰিম কাৰণ চোৱা অনুপাতৰ নিয়মত মই যোৱাকালি কৈছিলো বা আগৰ ক্লাছত মই কৈছিলো যে অনুপাত হবলৈ হলে অনুপাতৰ সদায় একক সেম থাকিব একক বেলেগ বেলেগ হ'ব নোৱাৰে তো সেইকাৰণে আমি ইয়াতে ইউনিট কি কৰিব লাগিব সেম বনাব লাগিব অথবা গোটেইকেইটা পইচাত আছে এটা 25 1 গুণ 25 25 2 গুণ 50 25 4 গুণ 100 এইটো হৈ গ'ল আমাৰ ফাইনেল ৰেশিও আমি কি কৰিব লাগে ৰেশিও লিখিব লাগে ন এই যিটো মেথড আছে এইটো সদায় অনুপাত লিখিব লাগে ইয়াতে বেলেগ লিখি লাভ নাই মানে ইয়াতে ডিনোমিনেশন আমাৰ কি আহিব 4:2:1 তো আমাৰ ডিনোমিনেশন আহি গ'ল 4:2:1 ঠিক আছে ডিনোমিনেশন লিখা হল নে নাই সকলোৱে বুজি পালা যে ডিনোমিনেশন কৰ পৰা আহিব কেনেকৈ আহিব ডিনোমিনেশন আমি কেনেকৈ লিখিম তো এইটো হৈছে ডিনোমিনেশন লিখাৰ টেকনিক এটা ইয়াৰে পাছত নেক্সট কি আহিব নেক্সট স্টেপৰ আমি চাব লাগিব আমাক কি কৈছে 25 পইচা কইনছ আৰ প্ৰেজেন্ট ইন এ বেগ ইন দ্য ৰেশিও অফ 2:3:5 আমাক কি কৈছে বেগ ইমান পইচাৰ মুদ্ৰা আছে ঠিক আছে প্ৰেজেন্ট ইন দ্য বেগ ইন দ্য ৰেশিও অফ মানে কি কৈছে মুদ্ৰাৰ সংখ্যাৰ অনুপাত দিয়া আছে আমাক কৈছে এখন বেগত 1 টকা 50 পইচাৰ 25 পইচাৰ মুদ্ৰা আছে আৰু মুদ্ৰাৰ সংখ্যাৰ অনুপাত আমাৰ সংখ্যাৰ অনুপাতটো দিয়া আছে ইন দ্য ৰেশিও অফ 2:3 মানে নাম্বাৰ অফ কইনছৰ ৰেশিও দিয়া আছে 2:3 আৰু 5 দিয়া আছে 5 এটা ইয়াৰে পৰা আমি ডাইৰেক্টলি ভ্যালু উলিয়াব পাৰিম নিশ্চয় পাৰিম কাৰণ আমাক চোৱা ডিনোমিনেশন দিয়া আছে নাম্বাৰ অফ কইনছ দিয়া আছে ভ্যালু লাগে পূৰণ কৰি দিয়া 4 2 গুণ 8 3 2 গুণ 6 5 1 গুণ 5 এইটো হৈ গ'ল আমাৰ ভ্যালু ৰেশিও আমাৰ তিনিটা অনুপাত আহি গ'ল অনুপাত তিনিটা আহি গ'ল যেনেকৈ আমি এতিয়ালৈকে কৰি আছিলো ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্চন ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট ঠিক তেনেদৰে আমি এনেকৈও ইয়াতে সলভ কৰিব পাৰিম এনে ইয়াৰে পাছত নেক্সট কি হ'ব নেক্সট যদি আমি চাওঁ ইয়াৰে কি কৈছে ইফ দ্য টোটেল এমাউন্ট ইন দ্য বেগ ওয়াজ বেগ ইজ ₹684 মানে বেগখনত টোটেল পইচা কিমান আছে 684 টকা আছে এতিয়া বেগখনত টোটেল যদি 684 টকা আছে এই ভ্যালুটোৱে কি বুজায় নো ভ্যালুটোৱে টকাই বুজায় মানে আমি যদি চাওঁ ন এইটো হৈছে 1 টকীয়া মুদ্ৰা ন এইটো 1 rupees মুদ্ৰা এইটো হৈছে 50 পইচাৰ মুদ্ৰা আৰু এইটো হৈছে 25 পইচা আমি ইয়াতে ক'ব পাৰিম যে 1 টকাৰ মুদ্ৰাবিলাক লগ হৈ পেলাই টোটেল 8x টকা আছে কিমান টকা আছে 8x টকা 50 পইচাৰ মুদ্ৰাবিলাক লগ হৈ পেলাই কিমান টকা আছে 6x 25 পইচাৰ মুদ্ৰা লগ হৈ পেলাই 5x এইখিনি যোগ কৰিলে কিমান হ'ব 6 + 11 আছে 19 মানে 19x টকা আছে এতিয়া আমি যদি অনুপাতৰ ফালৰ পৰা চাওঁ অনুপাতৰ ফালৰ পৰা চালে আমি দেখিম যে এই বেগখনত কিমান টকা আছে এই বেগখন টোটেল 19x টকা আছে আমি এক্স্যাক্টলি নাজানো আমি এটা ভেৰিয়েবল লৈ লৈছো ইয়াতে ভেৰিয়েবল লৈ পেলাই আমি ক'ব পাৰো যে বেগখন টোটেল কিমান টকা আছে 1 টকীয়া মুদ্ৰা আছে 8x 50 পইচাৰ মুদ্ৰা 6x আৰু 25 পইচাৰ মুদ্ৰা আছে 5x মানে টোটেল কিমান মুদ্ৰা আছে টোটেল টকা কিমান আছে 19x টকা আছে আৰু এই 19x টকাটো কাৰ সমান এই 19x টকাটো সমান হ'ব 684 ৰ সমান ঠিক আছে এই 19x টকাটো কাৰ সমান হ'ব 684 ৰ সমান আৰু ইয়াৰে পৰা আমি কি কৰিব পাৰিম x ৰ ভ্যালুটো উলিয়াব পাৰিম ভেৰিয়েবলৰ ভ্যালুটো উলিয়াব পাৰিম কিমান আহিব 19 3 গুণ 7 আহিব 3 বাৰ যাব 57 67 114 আছে তো 114 থাকিলে 20 6 গুণ 120 সবাই যাব নেকি 9 6 গুণ 54 ঠিকে আছে 36 তো 36 আমাৰ আহিব x ৰ ভ্যালুটো আৰু x ৰ ভ্যালুটো যেতিয়া 36 আহি গ'ল তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমি এই x ৰ ভ্যালুটো আমি ইয়াতে গোটেই কেইটাতে বহাই পেলাই আমি কি উলিয়াব পাৰিম যে 1 টকাৰ মুদ্ৰা কিমান টকাৰ আছে আমি এতিয়া যিটো x ৰ ভ্যালু আহিছে এইটো ইয়াতে বহালে কি আহিব 8 ৰ লগত বহাই দিয়াচোন 8 ৰ লগত 37 পূৰণ কৰিলে কি আহিব 8 6 গুণ 48 ৰ 8 8 3 গুণ 24 24 4 ইমান হ'ল 288 মানে 1 টকীয়া মুদ্ৰা লগ হৈ পেলাই কিমান টকা আছে 288 rupees আছে বুজি পালা 1 টকীয়াৰ মুদ্ৰা লগ হৈ পেলাই কিমান টকা আছে 288 rupees আছে পইচা আছে আমাৰ কোৱেশ্চনত কি কৈছে আমাক কৈছে দেন ফাইন্ড দ্য নাম্বাৰ অফ 50 পইচা কইনছ ইন দ্য বেগ মানে আমাক কৈছে বেগখনত 50 পইচাৰ মুদ্ৰা কিমানটা আছে বেগখনত 50 পইচাৰ মুদ্ৰা উলিয়াবৰ কাৰণে প্ৰথমতে তোমালোকে চাব লাগিব বেগখনত 50 পইচাৰ টকা কিমান আছে
50 পইচা লগ হৈ পেলাই কিমান টকা আছে তো 6 ৰ লগত 37 টো পূৰণ কৰি দিয়াচোন তো ইয়াতে আহিব 216 মানে 216 টকা আছে 216 কি আছে 216 টকা আছে আমাৰ 50 পইচাৰ মুদ্ৰাবিলাক লগ হৈ পেলাই আমি যদি ইয়াতে বেগখনত যিমান 50 পইচাৰ মুদ্ৰা আছে সেইখিনি যদি সেপাৰেট কৰি দিও 50 পইচাৰ মুদ্ৰাখিনি বেলেগকে ৰাখিলো ৰাখি পেলাই যদি কাউন্ট কৰো তাহলে দেখিম 216 টকা আছে এতিয়া এই 216 টকাটো কি আছে 50 পইচাৰ মুদ্ৰা আছে এতিয়া ইয়াতে আমি কি কৰিব আমি ডাইৰেক্টলি আকৌ সেই ফৰ্মুলাটোৱে ডিনোমিনেশন নাম্বাৰ অফ পইণ্ট ভ্যালু এই ফৰ্মুলাটো লগালে হ'ব দ্যাটস ইট বেলেগ কৰিব লগা নাই মানে আমি ইয়াতে কি লিখিম আমি লিখিম ডিনোমিনেশন হৈছে 50 পইচা হল নাম্বাৰ অফ পইণ্টস কিমান আছে আমি নাজানো ন আমি নাম্বাৰ অফ পইণ্টস কিমান আছে নাজানো এইটো উলিয়াব এৰিছে যে 50 পইচাৰ মুদ্ৰা কিমানটা আছে আৰু এই 50 পইচাৰ মুদ্ৰাবিলাক লগ হৈ পেলাই কিমান টকা হৈছে নো 216 টকা হৈছে 216 টকা ঠিকে আছে না ফৰ্মুলাটো প্ৰথমতে ডিনোমিনেশন লিখিছো তাৰপিছত নাম্বাৰ অফ পইণ্ট লিখিছো তাৰপিছত ভ্যালু লিখিছো ভ্যালু কিমান আছে 216 টকা এতিয়া ইয়াতে মনত ৰাখিবা এইটো আছে পইচা আৰু এইটো কি হৈছে টকা তেনেকুৱা সম্ভৱ নহয় তো তোমালোকে কি কৰিবা দুটা বস্তু পইচাত ৰাখি দিয়া মানে দুটা জিৰো লগাই দিয়া 216 টকা মানে কি 21600 পইচা এতিয়া ইয়াৰে পৰা নাম্বাৰ অফ পইণ্টস খুব ইজিলি ওলাই যাব তোমালোকে জিৰো কাট কৰি দিয়া 5 এৰে এইটো ঘৰত কৰিলে কিমান 5 4 গুণ 20 5 3 গুণ 15 5 2 গুণ 10 অৰ্থাৎ 432 টা কি আছে 50 পইচাৰ মুদ্ৰা আছে ঠিক আছে 432 টা 50 পইচাৰ মুদ্ৰা আছে আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালা যে ডিনোমিনেশন বা নাম্বাৰ অফ পইণ্টছৰ ৰিলেটেড কোৱেশ্চন কেনেকৈ কৰে তোমালোকৰ যদি কাৰোবাৰ ডাউট আছে যদি কোনোবা বিচাৰা যে মই বেছি ডিটেইলছত পঢ়িব মন আছে মোক আৰু বেছি ডিটেইলত লাগে মই আৰু বেছি কোৱেশ্চন সলভ কৰিব তাৰ ইচ্ছা আছে তেতিয়াহ'লে তোমালোকে সাৰ্চ কৰিবা কইন ৰিলেটেড কোৱেশ্চন বাই নিৰ্মল স্যাৰ কইন ৰিলেটেড কোৱেশ্চন মুদ্ৰাৰ লগত জড়িত প্ৰশ্ন আধা ঘন্টা বা 20 মিনিটৰ ক্লাছ এটা কৰোৱা আছে তাৰ আমি অকল মুদ্ৰাৰ লগত জড়িত প্ৰশ্ন বহুত কিটা আলোচনা কৰি থৈ দিছো ইউটিউবতে আছে ইউটিউবত সাৰ্চ কৰিলে হ'ল ঠিক আছে ওকে নেক্সট আমি আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন এৰে কি কৈছে এৰে আমাক এটা ইকুৱেশ্চন দিয়া আছে আৰু ইয়াৰে পৰা আমাক উলিয়াব দিছে হেতুৰ ভ্যালু তাৰ আগতে আমি এইটোৰ পৰা প্ৰথমতে x আৰু y টো সাইড সাইড কৰি লওঁ তো 5x লৈ পিনে এৰে কি হ'ব মাইনাস হ'ব 12 ৰ পৰা 5 গলে কি থাকিব কেতে আছে 12 7x 7y টো ইপিনে আহিলে প্লাস হ'ব অৰ্থাৎ 10y আহিব তো এৰে পৰা x by y কিমান আহিব আমি অনুপাত লাগে ন অনুপাত উলিয়াবলৈ হলে আমি দেখিম 10/7 মানে x ৰ ভ্যালু আহি গল 10 y ৰ ভ্যালু 7 আহি গল x ৰ ভ্যালু 10 y ৰ ভ্যালু 7 এতিয়া ইয়াতে তোমালোকে জাস্ট এইখিনি বহাব লাগে ইয়াতে তোমালোকৰ কি আছে এটা আছে 5x স্কয়াৰ প্লাস আছে twice y স্কয়াৰ ডিভাইডেড বাই কি আছে এটা আছে আকৌ 5x স্কয়াৰ মাইনাস আছে twice y স্কয়াৰ এতিয়া ইয়াতে যদি আমি ভ্যালু কেইটা বহাই দিও আমি কি দেখা পাম যদি x ৰ ভ্যালু বহাই দিও 10 10 10 গুণ কিমান 100 105 গুণ 500 এটা 500 মাইনাস y ৰ ভ্যালু আছে 7 7 7 গুণ 49 49 2 গুণ 98 ঠিক তেনেদৰে ইয়াতেও আহিব এটা প্লাস আহিব এটা 500 বিয়োগ 98 আহিব এইখিনি সলভ কৰিলে দেখিবা ওপৰত আহিব 598 598 আৰু তলত আহিব 402 এটো সলভ কৰিব পৰা যাব নে 2 ৰে কাটি দিয়াচোন এবাৰ তাৰপিছত দেখা যাব 2 ৰে কাটিলে 201 আহি গল 2 ৰে এটো কাটিলে 2 2 গুণ 4 2 9 গুণ 18 2 9 গুণ 18 299 201 আৰু 299 কিহেৰে যাব 3 ৰে যাব নে 9 2 গুণ 18 19 20 নাযায় 3 ৰে তো নাযাব বেলেগ কিহেৰে যাব কিবাৰে কাটিব পৰা যাব জানো এইটো কিবাৰে কাটিব পৰা যায় যদি কাটিব লাগিব আদাৰৱাইজ আমি এটোকে आंसर বুলি কম 299 ডিভাইডেড বাই 201 কিবাৰে যাব যেন লাগিছে জানো এটো 9 ৰে যাব যে 9 ৰে 9 2 গুণ 18 2 21 নাযায় 7 ৰে যাব নে 7 2 গুণ 14 6 থাকি গল 7 ৰে নাযায় তাৰপিছত আমাৰ কি থাকিল 11 ৰে যাব জানো 11 গুণ 11 দেন থাকি গল 9 নাযায় 11 ৰেও নাযায় দেন তোমাৰ আৰু কি থাকি গল 13 ৰে যাব জানো 13 ৰে যাব পাৰে নেকি 13 গুণ 13 7 থাকি গল 13 নাযায় 13 ৰে নাযায় 15 ৰে চাই লাভ নাই 17 ৰে তো এনেও নাযাব তো এই সংখ্যাৰ এটা হৰণ নাযায় আৰু ঠিক আছে একদম প্ৰাইম নাম্বাৰ হয় 201 ৰে তো নাযায় এটো মৌলিক সংখ্যা ঠিক আছে এটো आंसर হ'ব 299/201 ভাগৰ ক্লিয়াৰ সকলোৰে आंसर আহিছে সকলোৰে ধুনীয়াকৈ आंसर আহিছে বাৰু নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন এৰে কি কৈছে আমাক কৈছে ফাইন্ড দা নাম্বাৰ অফ ষ্টুডেন্টস হু টুক এন এক্সাম if the ratio of those who pass আমাক কৈছে কোনে কোনে এক্সাম দিছে ফাইন্ড দা নাম্বাৰ অফ দা ষ্টুডেন্ট এক্সাম দিয়া ষ্টুডেন্টৰ সংখ্যা উলিয়াব দিছে টোটেল নাম্বাৰ কিমান ষ্টুডেন্টে দিছিলে এক্সাম আমাক কৈছে those who pass in those if the ratio of those who pass and those who fail আচ্ছা পাস আৰু ফেইলৰ অনুপাত দিয়া আছে পাস আৰু ফেইলৰ অনুপাত কিমান 10:3 এইকেইজনে পাস কৰিছে এইকেইজনে ফেইল কৰিছে 5 10 আৰু ফেইল 3 if 40 more students had taken the examination যদি 40 জন বেছি ষ্টুডেন্টে এক্সাম দিলেহেঁতেন আৰু 10 জনে then less had failed আৰু 10 জনে যদি কমকৈ ফেইল কৰিলেহেঁতেন আৰু যদি 40 জন বেছিকৈ ষ্টুডেন্টে পাস কৰিলে পৰীক্ষা দিলেহেঁতেন 40 জন ষ্টুডেন্ট বেছিকৈ পৰীক্ষা দিব আৰু 10 জন কমকৈ ফেইল কৰিব মানে এই 40 জনে গোটেই পাসেই কৰিব
আৰু ফেইল কৰা মানুহ কমিহে যাব ৰস when the ratio of those who pass to those who fail in the exam had been ইমান আচ্ছা তো চোৱা প্ৰথমতে আমাক কৈছে এখন স্কুলত পাছ কৰা মানুহ আছে 10x ফেইল কৰা মানুহ কিমান আছে 3x হল পাছ কৰা মানুহ কিমান আছে 10x মই ইয়াতে লিখিলো আৰু ফেইল কৰা মানুহ আছে 3x সবতে সদায় মনত ৰাখিবা আমি যদি কোনোবা এটা সংখ্যাৰ এনেকৈ লিখিছো 2:3 ইয়াৰে অৰ্থটো হৈছে 2/3 মই যদি কওঁ a অনুপাত b ইয়াৰে অৰ্থটো হৈছে a/b ঠিক আছে এটা একেই বস্তু a/b a অনুপাত b 2:3 2/3 একেই বস্তু সেইকাৰণে মই ইয়াৰে আগত লিখিছিলো x/y 10/7 আৰু এইটো বস্তুকে আমি এনেকৈ কওঁ নে নাই x অনুপাত y ইকুৱেল আহিব 10:7 লিখো ন এই বস্তুটো একেই বস্তু মানে দেখিবলৈ যদিও বেলেগ বেলেগ ভ্যালু দুটা একেই মানে মডেলটো একেই তো ইয়াতে মই কলো যে আগতে পাছ কৰিছিল 10x মানুহে আৰু ফেইল কৰিছিল 3x মানুহে ঠিকেই লিখি আছো তাৰপিছত কি হল 40 জন বেছি মানুহে ক্লাছটো যোগদান কৰিলে হয়নে পাছ কৰা মানুহ বাঢ়ি গল 40 আৰু ফেইল কৰা মানুহ কি হব 10 জন কমি যাব সেইটোৱে কৈছে নে পঢ়ি চোৱাচোন আমাক কৈছে যদি 40 জন বেছি ষ্টুডেন্টে যোগদান কৰে পৰীক্ষাটো দিয়ে আৰু 10 জনে কমকৈ ফেইল কৰে মানে 40 জনে বেছিকৈ পাছ কৰিব কথাটো এইটো আৰু 10 জনে কমকৈ ফেইল কৰিব পাছ কৰা মানুহৰ লগত 40 যোগ হ'ব ফেইল কৰা মানুহৰ পৰা 10টা কমি যাব ঠিক আছে দেন আমাক কি কৈছে এইটো হলে এই ঘটনাটো যদি হয় তেতিয়াহ'লে মই এইটো যদি ভগ্নাংশত লিখি দিওঁ সৰি মই এইটো ভগ্নাংশত লিখিছো মানে এই অকমান আগতে কৈছো a/b তেতিয়াহ'লে এইটো বস্তু কি হ'ল অনুপাত হৈ নগল জানো এইটো ইটসেলফ ইজ এ ৰেশিও ন এই বস্তুখিনি আৰু এই বস্তুখিনি অনুপাতটো কাৰ সমান কোৱেশ্চনত দিয়া আছে 5:1 5:1 মানে কি 5/1 তো এটা জাস্ট আমি এইখিনি সলভ কৰিব লাগে x ৰ ভ্যালু উলিয়াব লাগে আমাক সেইখিনি উলিয়াব দিছে টোটাল নাম্বাৰ অফ ষ্টুডেন্টস আমাৰ ইজিলি ওলাই যাব আশা কৰো ক্লিয়াৰ সকলোৰে তো এটা আহিব 10x + 40 ইজ ইকুৱেল 15x বিয়োগ 50 এইখিনি অকমান শিফট কৰি লোৱা তো 5x ইকুৱেল দেখিবা তোমালোকে 90 আহিব 5x ইকুৱেল 90 এৰে পৰা x ইকুৱেল আহিব 5 8 গুণ 40 তো x ইকুৱেল 18 আহিব x ৰ ভ্যালুটো 18 আহি গল মানে আমি কম 18 গুণ 180 জন আছিল আগতে পাস কৰা ষ্টুডেন্ট আৰু 18 3 গুণ 54 জন আছিল ফেইল কৰা ষ্টুডেন্ট তো পাস কৰা মানুহ আছিল 180 জন ফেইল কৰা মানুহ আছিল 54 জন তাৰপিছত আমাক কি কৈছে ফাইন্ড দ্য নাম্বাৰ অফ ষ্টুডেন্ট হু টুক এন এক্সাম আমাক কৈছে কিমান জন মানুহে পৰীক্ষা দিছিলে তো পৰীক্ষা দিয়া মানুহৰ সংখ্যা কিমান হ'ব 180 যোগ 54 কৰিলে 8 × 13 234 234 জন মানুহে পৰীক্ষা দিছিলে ওকে কিমান জন মানুহে পৰীক্ষা দিছিলে 234 জন মানুহে পৰীক্ষা দিছিলে তাৰ ভিতৰত 180 জনে পাস কৰিছে 54 জনে ফেইল কৰিছে আমি ইয়াতে ৰেশিওটো কেনেকৈ লিখিছো এইটো বস্তুৰ ওপৰত মেইনলি ফোকাস কৰা এইখিনি ৰেশিও বনাব জানিলে বাকি কোৱেশ্চনটো সলভ কৰিবলৈ বেছি টাইম নালাগে আৰু খুব সিম্পল ক্যালকুলেশন আছিল আৰু আনসাৰ আহি গৈছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে a certain sum is divided among a b c d আমাক কৈছে এটা নিৰ্দিষ্ট ধনৰাশি এটা আছে পইচা অলপমান আছে সেই পইচাটো 4 জন মানুহৰ মাজত ভগোৱা হ'ব 4 জন মানুহৰ মাজত ভগা হ'ব কেনেকৈ ভগাব b share is 1/3 of a share আমাক কেনেকৈ ভগাব দিছে b ৰ যিটো শেয়াৰ আছে b ৰ শেয়াৰটো a ৰ শেয়াৰৰ 3/1 অংশ এইখিনিয়ে কৈছে ন a ৰ যিখিনি ভাগ আছে তাৰে 3/1 অংশটো b ৰ শেয়াৰৰ সমান তাৰপিছত কি কৈছে c share is 40% of b share c ৰ যিটো শেয়াৰ আছে এইটো হৈছে 1 নম্বৰ ইকুৱেশ্যন তাৰপিছত c ৰ যিটো শেয়াৰ আছে সেইটো b ৰ শেয়াৰৰ 40% সমান b ৰ 40% সমান তাৰপিছত কি কৈছে and this share is 50% of c আৰু b ৰ শেয়াৰটো কি হয় c ৰ 50% সমান মানে c ৰ 50% সমান বুজি পালা সকলোৱে তো এইখিনি বস্তু প্ৰথমতে তোমালোকে লিখিব জানিব লাগিব কোৱেশ্চনৰ পৰা তাৰপিছত তোমালোকে ইয়াৰ পৰা ক্লিয়াৰলি তোমালোকে গোটেইখিনি ৰেশিও উলিয়াব পাৰিবা কেনেকৈ ৰেশিও উলিয়াব পাৰিবা ইয়াতে যদি মই কওঁ a/b উলিয়াব লাগে বা b/a উলাই দিলো b/a ঠিক আছে b/a কিমান আহি গল ইয়াতে a টো ইপিনে আহি গৈছে 1/3 তাৰ পৰা b আৰু a ৰ ভ্যালু মই গম পাই গলো ঠিক তেনেদৰে ইয়াতে তোমালোকে সলভ কৰিব পাৰিবা 40% মানে কি ইয়াতে তোমালোকে c/b কৈ দিয়া তো ইয়াতে যদি মই c/b উলিয়াবলৈ যাওঁ c/b ইকুৱেল কিমান আহিব 40% মানে হৈছে 2/5 এইটো মানে 40% মানে বেলেগ একো নহয় 40% থাকিলে তলৰ এটা 100 আহে পাৰ্চেন্টেজ মানে কি তলৰ এটা 100 আহিব এইটো যদি কাটাকাটি কৰি দিয়া দেখিবা 2 2 গুণ 4 2 5 গুণ 10 তো সেইকাৰণে 2/5 ঠিক আছে ইয়াতে 2/5 লিখিছো b টো ইপিনে আহিছে হৰণ হৈছে তাৰপিছত ইয়াতে যদি মই d ৰ ফালতো লিখো ইয়াতে কিমান আহিব d/c ইজ ইকুৱেল আহিব 50% মানে হৈছে হাফ এইটো একেইখিনি মেথড 50 তলত এটা 100 লিখি দিয়া 50 ৰে 100 দুবাৰ যাব মানে হাফ আহিব তো ইয়াতে তোমালোকে দেখিলা মই গোটেইখিনি ভগ্নাংশত লিখিলো মানে আলটিমেটলি অনুপাতত লিখিছো এইটো কি হয় b/a মানে b অনুপাত a এইটো হৈছে c/b মানে c অনুপাত b আৰু এইটো হৈছে d/c এতিয়া ইয়াতে তোমালোকে যিখিনি কমন আছে সেইখিনি তোমালোকে ভ্যালু কেইটা সমান বনাবলৈ ট্ৰাই কৰা ইয়াতে তোমালোকে দেখিবা ইয়াতে আছে b ৰ ভ্যালু কিমান আছে ইয়াতে 1
ইয়াৰে কিমান আছে b ৰ ভ্যালু 5 তো দুয়োটাৰে বেলেগ বেলেগ আছে না বেলেগ বেলেগ তো হ'ব নোৱাৰে তো তোমালোকে ইয়াতে b ৰ ভ্যালুটো সমান বনাব লাগিব সমান বনাবৰ কাৰণে কি কৰিবা ইয়াতে এটা 5 পূৰণ কৰি দিয়া b ৰ ভ্যালুটো সমান বনাব লাগে না b দুয়োটাৰে বেলেগ বেলেগ আছে এইটো হ'ব নোৱাৰে তো সেইকাৰণে b ৰ ভ্যালুটো মই সমান বনাই দিলো এতিয়া ইয়াতে ওপৰত যেনেকৈ 5 পূৰণ কৰিছা তলতো কৰিব লাগিব তো ফাইনালি আমি গম পাই গলো যে b বাই a কিমান আহি গ'ল b বাই a ইজ ইকুৱেল আহি গ'ল 5 বাই 15 এটা কি আছে c বাই b কিমান আছে তো c বাই b আছে 2 বাই 5 মানে b ৰ ভ্যালুটো ইয়াতেও 5 ইয়াতেও 5 b ৰ ভ্যালুটো একেই আছে b ৰ ভ্যালুটো আমাৰ ধুনীয়া হৈ গ'ল b ৰ ভ্যালুটো এই তিনিটা অনুপাততে সমান আছে নেক্সট আমাৰ কি আছে ইয়াতে চোৱা ইয়াতেও এটা c আছে ইয়াতেও এটা c আছে আৰু c ৰ ভ্যালুটো ইয়াতেও 2 ইয়াতেও 2 মানে c ৰ ভ্যালুটো আমাৰ চিন্তা নাই c ৰ ভ্যালুটো অলৰেডি ধুনীয়াকৈ মিলি আছে এতিয়া আমি ইয়াৰে পৰা ডাইৰেক্টলি ক'ব পাৰিম ডাইৰেক্টলি আমি লিখিব পাৰিম a অনুপাত b অনুপাত c অনুপাত d কি হ'ব a ৰ ভ্যালু কিমান আছে চোৱা a ৰ ভ্যালু আছে 15 15 লিখি দিয়া b ৰ ভ্যালু কিমান আছে 5 c ৰ ভ্যালু কিমান আছে 2 আৰু d ৰ ভ্যালু কিমান আছে 1 তো এইটো হৈ গ'ল আমাৰ গোটেইকেইটাৰ ৰেশিও a b c d আমাৰ গোটেইকেইটা ভ্যালু কেইটা আহি গ'ল আমাক ইয়াতে উলিয়াব কি দিছে আমাক উলিয়াব দিছে ইজ দ্য ডিফাৰেন্স বিটুইন দ্য শেয়াৰ অফ b এণ্ড d আৰু চোৱা b আৰু d ৰ যিটো শেয়াৰ আছে পইচা আছে তাৰ পাৰ্থক্য আমাক দিয়া আছে কিমান টকা বুলি 1600 মানে এই যোনটো 5 আছে এই 5 আৰু 1 ৰেশিও ইয়াৰ দুটা ডিফাৰেন্স কিমান আছে 5 ৰ পৰা 1 গলে 4 মানে এই যিটো 4 ৰেশিও আছে 4x এইটো 1600 টকাৰ সমান আৰু ইয়াৰে পৰা x ইকুৱেল কিমান আহি গ'ল x ইকুৱেল আহি গ'ল 400 ঠিক আছে x ইকুৱেল আমাৰ কিমান আহি গ'ল 400 এতিয়া x ইকুৱেল যদি 400 হয় আমাক উলিয়াব কি দিছে দেন দা সাম ইজ আমাক সামটো উলিয়াব দিছে মানে গোটেইকেইটা সংখ্যাৰ যোগফল তো গোটেইকেইটা সংখ্যাৰ যোগফল হলে কি হ'ব 15 পাছে 20 20 এৰি 23 মানে 23x তো আমি উলিয়াব কি লাগে 23x 23x মানে কি হ'ব 23 ইনটু কিমান আছে এটা 400 23 দ্বিগুণ কিমান হ'ব 46 দ্বিগুণ 90 92 9200 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল মানে গোটেইকেইটা সংখ্যাৰ যোগফল কিমান হ'ব গোটেইকেইটা সংখ্যাৰ যোগফল আহিব 9200 টকা তো কোৱেশ্চনটো খুব ইজি আছিলে কিন্তু আমাৰ এপ্ৰোচটোৰ লগত মেটাৰ কৰিব আমি কেনেকৈ এপ্ৰোচ লৈছো মনত ৰাখিবা অনুপাতৰ সদায় যিবিলাক বস্তু কমন থাকে যেনেকৈ প্লট মেথড এটা শিকাইছিল মই যে কৈছিলো কমন থকাটো মাজত ৰাখিব লাগে এটা আগৰ ক্লাছত সেই কমন থকাটো মাজত ৰখা টেকনিকটো ইয়াতে ফলো কৰিব পাৰিলোহেঁতেন যিহেতু আমাৰ ইয়াতে চাৰিটা বস্তু আছে a b c d চাৰিটা থকাৰ কাৰণে মই ব্যৱহাৰ কৰা নাই বাকি কৰিব পাৰি চাৰিটা থাকিলে ব্যৱহাৰ কৰিব পাৰি কিন্তু কৰা নাই তিনিটা থাকিলেতো তোমালোকে সেইটো মেথডে ইউজ কৰিবা যত আমি যেটো কমন আছে তাক মাজত লিখি লও কম্বাইন ৰেশিও ন কম্বাইন ৰেশিওটো উলিয়াব লাগে তো ইয়াতে আমি কি কৰিছো কম্বাইন ৰেশিওটো উলাইছিলো a b c d সব লগ লগাই কিন্তু ইয়াতে যেটো আমাৰ চাৰিটা আছে তো মই কি কৰিছো এৰে ভ্যালু বিলাক সমান বনাব লাগে জাস্ট আমি সেইটো মেথডতো পাৰিলোহেঁতেন আমি যেটো কম্বাইন কৰি পেলাই আগৰ ক্লাছত কৰিছিলো a অনুপাত b অনুপাত c তাতেও আমি এইটো মেথড ফলো কৰিব পাৰিলোহেঁতেন যত আমি গোটেইকেইটা যিকেইটা কমন থাকে তাৰ ভ্যালু কেইটা সমান বনাব লাগে অৰ্থাৎ ইয়াতে সব b আছিলে এটো b আছে তো দুয়োটাৰ ভ্যালু কেইটা সমান হ'ব লাগিব সমান বনোৱাৰ কাৰণে আমি কিবা পূৰণ কৰিব পাৰো কিবা হৰণ কৰিব পাৰো সেইটো আমাৰ কথা বাকি ইয়াতে c আছে এটো c আছে ইহঁতৰ ভ্যালু সমান থাকিব লাগিব সমান আছে কাৰণে আমি কৰিব যোৱা নাই যদি এটো বেলেগ থাকিলেহেঁতেন আমি কিবা পূৰণ কৰি পেলাই সমান বনাবৰ চেষ্টা কৰিলোহেঁতেন আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালে যে কেনেকৈ এপ্ৰোচ ল'ব লাগে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কি কৈছে এতে মই থাৰ্ড প্ৰপোৰ্শনৰ কথা কৈছে থাৰ্ড প্ৰপোৰ্শনৰ বিটুইন ইমান এণ্ড ইমান এটা কাম কৰো যিখিনি থাৰ্ড প্ৰপোৰ্শন আছে এইখিনি একচুয়ালি অনুপাতত নপৰে এতে যিখিনি আমি আৰু নেক্সট কৰিব লগা আছে এইখিনি অনুপাতৰ বস্তু নহয় এইখিনি হৈছে সমানুপাতৰ বস্তু ঠিক আছে তো সমানুপাতৰ যেটোকে হয় তো আমি এই সমানুপাতৰ কথাখিনি নেক্সট ক্লাছত আলোচনা কৰিম ওকে তো আজি ক্লাছটো মই এটা সামৰিছো সমানুপাতৰ ক্লাছটো বহুত সৰু ক্লাছ হ'ব চিন্তা কৰিব লগা নাই সকলোৱে ভালদৰে চাবা নিশ্চয় বুজি পাবা লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এটা সামৰিছো থ্যাংক ইউ